নমস্কাৰ, আপুনি টিউন কৰিছে 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰ আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ মঞ্চত স্বপ্ৰযোজিত অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। আৰু আপোনালোকে নিশ্চয় গম পায় যে প্ৰতিটো শনিবাৰে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ মঞ্চত আমি স্বপ্ৰযোজিত কিছু অনুষ্ঠান আপোনালোকলৈ লৈ আহোঁ আৰু এই অনুষ্ঠানসমূহত আমি বিভিন্ন বিষয়বিলাক আলোচনা কৰোঁ। আৰু আজিৰ এই স্বপ্ৰযোজিত অনুষ্ঠানত এটা নতুন শৃংখলা, এটা নতুন বিষয় আৰু এটা নতুন অনুষ্ঠান আমি আপোনালোকৰ কাৰণে লৈ আহিছো। আৰু অনুষ্ঠানটোৰ নাম হৈছে বৃদ্ধত্ব বৰণ। বিশেষকৈ যিসকল বয়সস্থ লোক আছে সেই লোকসকলক লৈ আজিৰ এই অনুষ্ঠানটো পৰিকল্পনা কৰা হৈছে আৰু এই অনুষ্ঠানটো এটা শৃংখলা হিচাপে আমি আগবঢ়াই লৈ যোৱাৰ কথা চিন্তা কৰিছো। আৰু আজিৰ এই বৃদ্ধত্ব বৰণৰ প্ৰথমটো খণ্ডলৈ আমি আপোনালোকক স্বাগতম জনাইছো। আপুনি টিউন কৰিছে 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰ। আজিৰ এই বৃদ্ধত্ব বৰণ বা এল্ডাৰলি হাৰমনি আৱাৰ আমি অনুষ্ঠানটোৰ নাম দিছো। আজি প্ৰথমটো অনুষ্ঠান, শৃংখলাটোৰ প্ৰথমটো খণ্ড। আৰু এই অনুষ্ঠানটোত আজিৰ প্ৰথমটো খণ্ডত অংশগ্ৰহণ কৰিবৰ বাবে আমাৰ ষ্টুডিঅ'ত এতিয়া আহি উপস্থিত হৈছেহি। আমাৰ মাজত আছে শ্ৰীযুত ভূষণজ্যোতি সন্ধিকৈ, সাংবাদিক, শিক্ষাবিদ। ভূষণ দা, আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমাৰ সৈতে আছে শ্ৰীযুত তৰুণ কুমাৰ গগৈ, প্ৰাক্তন অধ্যাপক, DRD কলেজ চাবুৱা। ছাৰ, আপোনাকো আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমাৰ সৈতে উপস্থিত আছে ডক্টৰ লোহিত শইকীয়া ছাৰ, মনোহৰী দেৱী কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক। ছাৰ, আপোনাকো আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমাৰ সৈতে উপস্থিত আছে ডক্টৰ বিকাশ ডেকা, সহকাৰী অধ্যাপক, সমাজতত্ব বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়। বিকাশ দা, আপোনাকো আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আৰু আমাৰ মাজত আহি উপস্থিত হ'বহি ডক্টৰ ধ্ৰুৱজ্যোতি ভূঞা, সহযোগী অধ্যাপক, মানসিক ৰোগ বিভাগৰ, অসম চিকিৎসা মহাবিদ্যালয়। আৰু আজি আমি বহুদিনৰ আগৰ পৰা এই বিশেষকৈ স্বপ্ৰযোজিত অনুষ্ঠানসমূহৰ বিষয়ে যেতিয়া আমি পৰিকল্পনা কৰিছিলো, সেই পৰিকল্পনাতে আমি আলোচনা কৰিছিলো যে বিশেষকৈ সকলো স্তৰৰ মানুহক বা সকলো এজ গ্ৰুপৰ মানুহক সামৰি আমি বিভিন্ন অনুষ্ঠান কৰিব লাগে। আৰু বিশেষকৈ আমাৰ যিসকল 60 বছৰ ঊৰ্ধ্বৰ যিসকল ব্যক্তি থাকে সেইসকলক লৈ সাধাৰণতে বৰ বিশেষকৈ আলোচনা কৰা নহয়। তেওঁলোকৰ বিভিন্ন বিষয়সমূহ যেনেধৰণে আলোচনা হ'ব লাগে সেই বিষয়বিলাক আলোচনা নহয়। সেইকাৰণে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ এই স্বপ্ৰযোজিত অনুষ্ঠানত আমি আলোচনা কৰিবলৈ বিচাৰিছো যে সেই যিটো এজ গ্ৰুপৰ মানুহ আছে, যিসকল লোক আছে, সেই লোকসকলক বিভিন্ন বিষয়বিলাক আমি আলোচনা কৰোঁ, যাতে সেইবিলাকৰ বিষয়ে মানুহৰ মাজত সজাগতা আনিব পাৰি বা সেই কথাখিনি আমি আলোচনা কৰিব পাৰোঁ। বা সেই বয়সৰ যিসকল লোক আছে সেই লোকসকলেও সমানে ৰেডিঅ' অনুষ্ঠানৰ নিচিনা এটা মঞ্চত, ৰেডিঅ' ব্ৰহ্মপুত্ৰই হওক বা অন্য কোনো এটা মঞ্চত তেওঁলোকে বিভিন্ন কথাবিলাক যাতে তেওঁলোকে আলোচনা কৰিব পাৰে। গতিকে আলোচনাৰ আগতে আমি আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছো যে আপোনালোকেও আজি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰিব। আপোনালোকে নিশ্চয় আমাৰ ফোন নম্বৰটো জানে। আমাৰ ফোন নম্বৰটো হৈছে 9954489439। পুনৰবাৰ জনাই দিছো, আমাৰ ফোন নম্বৰটো হৈছে 9954489439। আৰু এই নম্বৰলৈ আপোনালোকে ফোন কৰিব পাৰিব। আমাৰ লাইভ অনুষ্ঠান সম্প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকে ফেচবুক যোগেদিও এই অনুষ্ঠানটো আপোনালোকে শুনিব পাৰিব বা ফেচবুকৰ যোগেদিও এতিয়া বৰ্তমান আমাৰ ষ্ট্ৰিমিং হৈ আছে। এতিয়া আজি অনুষ্ঠানটো মই আৰম্ভণিহে কৰিছো, অনুষ্ঠানটো আগবঢ়াই লৈ যাব আমাৰ শ্ৰীযুত ভূষণজ্যোতি সন্ধিকৈ ডাঙৰীয়াই। ইয়াৰ আগতে আমি কিছু তথ্য আমি আমাৰ শ্ৰোতাসকলক জনাই ল'ব বিচাৰিছো। বিশেষকৈ যিসকল 60 বছৰ ঊৰ্ধ্বৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ আমাৰ যিটো জনসংখ্যা বা পপুলেশ্যনত তেওঁলোকৰ সংখ্যাটো কিমান তাৰ এটা হিচাপ আমি আমাৰ শ্ৰোতাসকলক জনাই ল'ব বিচাৰিছো। বিশেষকৈ 2022 চনৰ 1 জুলাইলৈকে যিটো তথ্য আছে সেই তথ্য অনুসৰি ভাৰতত 60 বছৰ বা তাতকৈ অধিক বয়সৰ 14,90,00,000 ব্যক্তি আছে আৰু যাৰ সংখ্যা দেশৰ জনসংখ্যাৰ প্ৰায় 10.5%। আৰু 2050 চনলৈকে এই জনসংখ্যা দুগুণ হৈ প্ৰায় 20.8% হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ প্ৰায় 34,70,00,000 হোৱাৰ অনুমান এটা কৰা হৈছে। এইটো 2050 চনলৈকে হ'ব। বৰ্তমান আছে আমাৰ জনসংখ্যাৰ প্ৰায় 10.5% জনসংখ্যা 60 ঊৰ্ধ্বৰ ব্যক্তি। আৰু প্ৰতিবেদনটোত আৰু এটা ভৱিষ্যতবাণী কৰা হৈছে যে এই শতিকাৰ শেষলৈকে অৰ্থাৎ 2100 চনলৈকে বৃদ্ধসকল বা যিসকল বৃদ্ধ লোক আছে তেওঁলোকৰ দেশৰ মুঠ জনসংখ্যাৰ 36%তকৈ অধিক হ'ব। গতিকে এটা ডাঙৰ জনসংখ্যা আমাৰ সেইটো বয়সৰ মানুহ হ'বগে এই শতিকাৰ শেষলৈকে। আৰু এটা কিছুমান গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে যে প্ৰতিবেদনত যে ভাৰতত 2046 চনত
ভাৰতত বৃদ্ধ লোকৰ জনসংখ্যাৰ আকাৰ 10ৰ পৰা 14 বছৰৰ বয়সৰ যিসকল শিশুৰ জনসংখ্যা আছে তাতকৈও অধিক হ'ব। অৰ্থাৎ এতিয়া আমাক কৈ থকা হৈছে যে য়ং ইণ্ডিয়া বুলি কোৱা হৈছে, যে ইয়াত আমাৰ প্ৰায় 60% ব্যক্তি বা লোক আমাৰ এডোলেসেন্স বা য়ং এজৰ মানে 35 বছৰৰ ভিতৰত। কিন্তু 2046 চনত ইয়াৰ সংখ্যাটো উল্টা হ'বগে। 10ৰ পৰা 14 বছৰ বয়সৰ যিসকল লোক হ'বগে তাতকে আমাৰ বৃদ্ধ লোকসকলৰ সংখ্যাটো মানে বাঢ়ি যাব। গতিকে আজিৰ তুলনামূলকভাৱে যিটো যুৱ ভাৰত বুলি কোৱা হয় সেইটো বৃদ্ধ ভাৰতলৈ মানে পৰ্যবেক্ষিত হ'ব। আকৌ ভাৰতত বিশ্বৰ জনসংখ্যাৰ কিশোৰ আৰু যুৱক যুৱতীৰ সংখ্যা 35 বছৰৰ পৰা 65% হোৱাৰ সম্ভাৱনা আছে। গতিকে বৃদ্ধসকলৰ যিটো সংখ্যা হ'বগে সেই সংখ্যাটো আমাৰ কাৰণে এটা চিন্তনীয় বিষয়, যিহেতু তেতিয়া ডিপেন্ডেন্সি বা আনৰ ওপৰত নিৰ্ভৰশীলতাটো বাঢ়ি যাব। আৰু যিটো কোৱা হৈছে যে ইউনাইটেড নেশ্যনছ পপুলেশ্যন ফাণ্ড অফ ইণ্ডিয়াৰ যিটো ইণ্ডিয়া এজিং ৰিপৰ্ট 2023 চনৰ মতে যিসকল ব্যক্তি দৰিদ্ৰ ব্যক্তি আছে মানে যিসকল বৃদ্ধ লোক আছে তাৰে সৰহসংখ্যক লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ। গতিকে সেইসকল লোকক ক্ষেত্ৰত যিখিনি স্বাস্থ্যজনিত সমস্যা আহিব বা ফাইনেন্সিয়েলি বিত্তীয় বিভিন্ন ধৰণৰ সমস্যাবিলাক আহিব। গতিকে এই বিষয়বিলাকৰ ওপৰত আমি আলোচনা কৰিবৰ কাৰণে আজি আপোনালোকক মাতি আনিছো আৰু আমাৰ শ্ৰোতাসকলে জানিবৰ কাৰণে কিছু তথ্য আমি শ্ৰোতাসকলৰ আগত দাঙি ধৰিলো যে বিষয়টো কিমান গুৰুত্বপূৰ্ণ, যাক আমি এতিয়াৰ পৰা যদি আলোচনা কৰো মানুহৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰো তেতিয়া হয়তো আমি ইয়াৰ বিভিন্ন সমস্যা বা প্ৰত্যাহ্বানবিলাকৰ বিষয়ে আমি আগতীয়াকৈ কিছু অনুমান কৰিব পাৰিম। গতিকে এতিয়া আমি অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে শ্ৰীযুত ভূষণজ্যোতি সন্দিকৈ দাক আমি অনুৰোধ জনাইছো আৰু আপোনালোকে নিজৰ নিজৰ মতামতবিলাক কেনেধৰণে আগবঢ়াব পাৰিব। ময়ো মাজে মাজে যদি কিছু কথা মই মনলৈ আহে তেতিয়া তাৰ মাজতে আপোনালোকৰ লগতে মই অংশগ্ৰহণ কৰিম। ধন্যবাদ জনাইছো ভাস্কৰক। ইতিমধ্যে আমাৰ যথেষ্টখিনি তথ্য ভাস্কৰে আগবঢ়াইছে বাৰ্ধক্য সম্পৰ্কে বা ভৱিষ্যতে বাৰ্ধক্যৰ ৰূপটো আমাৰ দেশত কেনেকুৱা হ'ব। যি কি নহওক আমি এখন সমাজত ল'ৰাৰ পৰা বুঢ়ালৈকে সকলো জীয়াই থাকিব লাগিব। কোনোৱেই সমাজৰ অলাগতিয়াল উপাদান নহয়। সমাজ এখনত জীয়াই থাকিবলৈ, সমাজ এখন চলিবলৈ সকলো বয়সৰ লোক নিশ্চয় থাকিব লাগিব। আমাৰ অসমীয়াত এষাৰ কথা আছে যে বুঢ়াই হেঁচুকিলেহে যিকোনো কাম সমাপন হয়। তাৰমানে বয়সস্থসকলে বয়োজ্যেষ্ঠসকলে বুদ্ধি পৰামৰ্শ দিলেহে, শক্তি দিলেহে যিটো য়ং জেনেৰেশ্যন বা তৰুণ প্ৰজন্মই কামত আগবাঢ়ি যাব পাৰে। বা এইটো এনেকুৱাও হ'ব পাৰে যে যিহেতু এটা দীঘলীয়া জীৱনৰ অভিজ্ঞতাৰে পুষ্ট বয়সস্থ লোকসকল, সেই লোকসকল আচলতে জ্ঞানী গুণী লোক আৰু সেইসকলৰ যদি পৰামৰ্শ বুটি নাথাকে এখন সমাজ নিশ্চয় আগুৱাই যাব নোৱাৰে। গতিকে নিশ্চয় আমি বাৰ্ধক্যক কেতিয়াও বা যি বৃদ্ধ প্ৰজন্ম আমি কেতিয়াও সমাজৰ অভিশাপ বুলি কেতিয়াও ক'ব নোৱাৰো। সমাজৰ তেওঁলোক আশীৰ্বাদ, লাগতিয়াল উপাদান। আমাৰ আজি এই বিষয়ত আলোচনা কৰিবৰ কাৰণে আমাৰ ষ্টুডিঅ'ত আছে ইতিমধ্যে ক'লেই লোহিত শইকীয়া ছাৰ আছে, তৰুণ গগৈ ছাৰ আছে, আমাৰ বিকাশ ডেকা আছে, দুগৰাকীকৈ সমাজ বিজ্ঞানৰ অধ্যাপক তৰুণ গগৈ আৰু বিকাশ ডেকা ইয়াত আছে। আমি নিশ্চয় যথেষ্টখিনি কথা তেওঁলোকৰ পৰা জানিম, বিদ্যাৰ্থিক দিশত জানিম, অবিদ্যাৰ্থিক পৰিসৰতো আমি জানিম এই গোটেই বিষয়টোৰ সম্পৰ্কত। তথাপিতো যি কি নহওক আমি আমাৰ সমাজখনত আমি বৃদ্ধ অৱস্থাটোক বাৰ্ধক্য কি ধৰণে গ্ৰহণ কৰো, আমাৰ পৰম্পৰাগত সমাজখনে আমি বৃদ্ধসকলক বয়োজ্যেষ্ঠসকলক কেনে মৰ্যাদা দিওঁ, আমাৰ সমাজত বয়োজ্যেষ্ঠজনৰ মৰ্যাদা কি কেনে, এই সম্পৰ্কে আমাৰ লোহিত শইকীয়া ছাৰৰ অনুভৱ কেনেকুৱা? ধন্যবাদ ভূষণজ্যোতি সন্দিকৈ ডাঙৰীয়াক আৰু ইয়াৰ উপস্থিত বিজ্ঞসকল। যিটো বিষয়ে অনা হৈছে আলোচনালৈ আমাৰ পাতনি মেলিলে ভূষণজ্যোতি সন্দিকৈ ডাঙৰীয়াক, তাৰ ধৰিহে মই দুআষাৰমান ক'বলৈ আগবাঢ়িছোঁ। বৃদ্ধত্ব অতি ভয় লগা এটা সময়, জীৱনৰ এটা কাল। সৰুতে আমি একো গম নাপাওঁ, শিশুকালত একো আমি অনুভৱেই আমাৰ নহয়, জানিবলৈ খালি ভাবি এটা থাকে। তাৰপিছতে কিশোৰ হয়, বাল্যকাল আহে, তাৰপিছতে বুলুকা পেলালে আগবাঢ়ে জীৱনটো। বৃদ্ধত্ব ভয় লগা আচলতে আমি একো অনুভৱ নকৰোঁ, কিন্তু এতিয়া সেইফালে আমাৰ মানে বাট লৈছে জীৱনটো। ভয়াৱহ দিনকেইটা কথা ভাবিলে আচৰিত লাগে। এনেকুৱা দেখোঁ যেন বৃদ্ধসকল পৰিয়ালটোৰ বোজা বুলি কোৱা হয়।
সঁচাকে বুজা হয় বুলি কোৱা হয়। তাৰ এটা বৃদ্ধৰো সংজ্ঞা আছে বেলেগ বেলেগ, সকলোৱে কৰ্তৃপক্ষ আছে, কিছুমান আন্তৰ্জাতিক আমাৰ দেশীয় আৰু লোকেল কিছুমান সংস্থা আছে। আমি আমাক বিদ্ৰোহাই পেলোৱা হৈছে যে চাকৰিৰ পৰা আমাক অৱসৰ দিয়া হৈছে, অসম চৰকাৰৰ মতে 60 বছৰ হলে সেইফালে গতি কৰে। গতিকে আমাৰ চিন্তা হয়, গোটেই সমগ্ৰ পৰিয়ালটোৰ কথা চিন্তা হয়, আমি কি দায়িত্ব পালন কৰিলো, হিচাপটো মনলৈ আহে। কৰিব পৰা ফালে সাফল্য বুলি কওঁ, কৰিব নোৱাৰাবিলাকক আমি যেন ফেইল কৰিছো আৰু তেনেকুৱা নিচিনা লগা হয়, যেন দায়িত্ব যেন বহুত আছে, বহুত চিন্তাই আমাক জুমুৰি ধৰে মনত। গতিকে সেইবোৰ কেনেকৈ আমি আচলতে সুচিন্তাৰে আমি আগবঢ়াই নিব পাৰো। অলপ আগতে সন্দিকৈ ডাঙৰীয়া ক'লে যে বহাই চকিলেহে গাড়ীখন আগলৈ যায়। গতিকে সেই যোগ্যতাটো আমাৰ আছে বা নাই সেইটো ডিপেণ্ড কৰিব আমি কেনেকুৱা ধৰণে পৰামৰ্শ আগবঢ়াওঁ। আমাৰ গ্ৰহণযোগ্যতা পৰিয়ালটোৰ বিভিন্ন সদস্যৰ মাজত সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে তেওঁলোকে কেনেকুৱা ধৰণে লয় সেইটো বহুত কথা আছে। এটা সমস্যা এটা আহে, সেইটোলে ভয় লাগে আটাইতকৈ, যি যুৱ উশৃংখলতা বুলি কোৱা হয়। কিন্তু গুৰু গোসাঁই মানিবলৈ নাই আজিকালি নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকৰ। সকলোকে যেন উফৰাই দিব তেনেকুৱা, সকলো জানো তেনেকুৱা ধৰণৰ। গতিকে আমি বিপাঙত পৰোঁ। গতিকে আমি সুচিন্তাৰে আচলতে তেওঁলোকক আগবঢ়াই নিব লাগিব। সেইটো আচলতে পৰিৱেশো কৰে, পৰিৱেশৰ প্ৰভাৱ থাকে, আমি ঠেলি নিব নোৱাৰো আচলতে। আমি দেখিছো খুব বৃদ্ধ এজনে নিজৰ সৰু ল'ৰাটোক 16 বছৰীয়া ল'ৰাটোক মটৰচাইকেল এখন কিনি দিবলগীয়া হয়, নহলে ঘৰত অশান্তি। এনেকুৱাও আমি দেখো যে বৃদ্ধজনে এইটো ডাঙৰ বিপদ বুলি আগতে জানে, তাক মটৰচাইকেল কিনি দিলে কি বিপদ হ'ব পাৰে শংকাটো, ইয়াৰ কেলকুলেশ্যনটো আগতে জানে, আগতে কান্দি থয়। এনেকুৱা গাৰ্জেনো আমি পাইছো, আগতে কান্দি লয়, চকু পানী টুকি শেষ। আৰু যেতিয়া অবাঞ্ছিত ঘটনাটো হয় এই ল'ৰাটোৰ কাৰণে, যে তেওঁ ক'ৰবাত নোহোৱা হৈ গ'ল, মটৰচাইকেল চলাই জীৱনটো উৰি গ'ল, তেতিয়া নেকান্দে। তাৰমানে বাৰ্ধক্যৰ ফালে আগবঢ়াৰ লগে লগে বিভিন্ন মানসিক চাপ সমস্যাৰ মুখামুখি হ'বলৈ আগবাঢ়ি গৈ থকাৰ দৰে হয়। এতিয়া যিটো আপুনি কৈছে, তৰুণ গগৈ ছাৰে কি অনুভৱ কৰে আমাৰ সমাজত বাৰ্ধক্য সম্পৰ্কে, কিমান মৰ্যাদা সম্পন্ন অৱস্থাত আমাৰ বৃদ্ধ বয়োজ্যেষ্ঠসকল জীয়াই থাকিব পাৰে? ছাৰ, মই এটা প্ৰথমতে কথা সুধিছো, যদিও চৰকাৰৰ তৰফৰ পৰা আপোনালোকক বৃদ্ধ বুলি কোৱা হৈছে অৱসৰ ললে, যেতিয়া নিজে এতিয়া নিজকে বৃদ্ধ বুলি ভাবিছেনে, নে ভাৱ আহিছে নে নাই হোৱা এতিয়ালৈকে, নে এতিয়াও নিজকে ডেকা বুলি ভাবি আছে? সেইটো কথা প্ৰথমতে সুধি ল'ব বিচাৰিছো। ছাৰ কিন্তু এতিয়াও ডেকা মানুহৰ নিচিনা কাম কৰি থাকে। শাৰীৰিকভাৱেতো বয়সৰ হয়তো বাঢ়িছে, কিন্তু মনলৈ ভাৱটো নাহে, মানসিকভাৱে নাহে যে মই বৃদ্ধ হৈছো বা মই একেবাৰে সমাজৰ অলাগতিয়াল এটা স্তৰলৈ গৈছো। আৰু নিজকে মই কৰ্মক্ষম কৰি ৰাখিবলৈ সদায় চেষ্টা কৰি থাকো। বিভিন্ন ধৰণৰ এক্টিভিটি, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কিদৰে অংশগ্ৰহণ কৰিব পাৰোঁ, কিদৰে দুটা কথা আগবঢ়াব পাৰোঁ, এই বিষয়ে মই সদায় সক্ৰিয় হৈ থাকোঁ মানসিকভাৱে। আৰু এই সম্পৰ্কে দেখা যায় যে বহুবোৰ বিজ্ঞ লোকে এনেধৰণৰ মতামত দিছে যে মানুহ এজনৰ আচল যিটো লাইফ, যিটো স্পান, জীৱনকালৰ হেৰিটো মূল্যায়ন বয়সেৰে নহয়, মূল্যায়ন হয় কামেৰে। তেওঁ কি কাম কৰিছে, এজন ব্যক্তিয়ে সমাজৰ কল্যাণৰ কাৰণে, সমাজৰ বিকাশৰ কাৰণে, উঠি অহা নতুন প্ৰজন্মৰ কাৰণে কি কৰিছে, কি চিন্তা কৰিছে, কেনেকৈ সমাজখনক আগুৱাই দিবলৈ চেষ্টা কৰিছে, তাৰ মাজেদিহে এজন ব্যক্তিৰ আচল মূল্যায়ন হয়। গতিকে আমি এই বৃদ্ধসকলৰ গোটেই কনচেপ্টটো আমি যদি এটা গঠনমূলক দৃষ্টিভংগীৰে লওঁ, কাৰণ বৃদ্ধসকলৰ মাজতে আছে জ্ঞানৰ ভাণ্ডাৰ, অভিজ্ঞতাৰ ভাণ্ডাৰ। তেওঁলোকে সমাজক নতুন পুৰুষক নতুন নতুন চিন্তা চৰ্চাৰে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে। গতিকে বৃদ্ধসকলে এই ধৰণে আগবাঢ়ি আহিব লাগিব। আৰু এগৰাকী মনীষীয়ে কৈছে যে আমাৰ আচল লাইফ স্পান, আমাৰ আচল লাইফ ষ্টাইলটো প্ৰেক্টিকেলি আৰম্ভ হয় আফটাৰ 60 years। আফটাৰ 60 years, আচলতে 60 yearsতে আমি প্ৰকৃততে আমি যৌৱনপ্ৰাপ্ত, পূৰ্ণপূৰ্ণ যৌৱনপ্ৰাপ্ত, শক্তিমান হৈ উঠো, শাৰীৰিক মানসিক সকলো। গতিকে এই ধৰণে আমাৰ যিটো লাইফ স্পানটো যিহেতু পূৰ্ণ শক্তিমান মন্ত হৈ উঠে 60 বছৰৰ পিছত, গতিকে এই পিছৰ সময়ছোৱাত আমি যি কৰোঁ সেয়ে আচলতে সমাজৰ কল্যাণৰ কাম। কাৰণ আমি চাকৰি কালত যিখিনি কৰোঁ সেইখিনি আমাৰ স্বাৰ্থকেন্দ্ৰিক, আমি কিবা এটা পাবৰ কাৰণে কাম কৰোঁ, চাকৰি কৰোঁ, বিভিন্ন আমি ধৰণৰ কামত জড়িত হওঁ আমি পাবৰ কাৰণে। কিন্তু আফটাৰ ৰিটায়াৰমেণ্ট, এই বাৰ্ধক্য অৱস্থাত আমি যিখিনি কৰোঁ, কাৰণ সেইখিনি তাৰ বিনিময়ত আমি নিবিচাৰোঁ যে সমাজৰ কিবা এটা হওক,
ল'ৰা ছোৱালীবিলাকৰ কিবা এটা হওক, উঠি অহা নতুন প্ৰজন্মৰ হওক। গতিকে এই ধৰণে এটা মানুহ মানে সামাজিক বিকাশৰ চিন্তা ইয়াত নিহিত থাকে। গতিকে সেই চিন্তাৰে যদি আমাৰ সমাজখনক আমি সংগঠিত কৰিব পাৰোঁ, অৰিয়েণ্টেড কৰিব পাৰোঁ, আমি এই ধৰণে আনিব পাৰোঁ এই চিন্তালৈ, তেতিয়া নিশ্চয় সমাজৰ এই অভিজ্ঞ জ্ঞানী গুণী ব্যক্তিসকলক লৈ আমি একোটা মঞ্চৰ মাধ্যমেৰে সমাজক আমি নতুন নতুন দিশেৰে নিশ্চয় আলোকিত কৰিব পাৰোঁ, অনুপ্ৰাণিত কৰিব পাৰোঁ, যাতে আমাৰ উঠি অহা প্ৰজন্মই সঠিক দিশত বাট লয়। এতিয়া বহু সমস্যা হৈছে, বহু আলোচনা হৈছে যে আজি নতুন প্ৰজন্ম বিপদগামী হৈছে। গতিকে বিপদগামী নোহোৱাৰ কাৰণে কেনেকৈ আমি কৰিব লাগিব, মনীষীসকলে যিবোৰ কয় যে এখন সমাজৰ শৈক্ষিক বা সমাজৰ সামাজিক বিকাশটো তিনি ধৰণৰ, মানে আমাৰ শাৰীৰিক বিকাশ, মানসিক বিকাশ, আধ্যাত্মিক বিকাশ। এই তিনিওটা বিকাশৰ মাজত সমন্বয়, আমাৰ শৰীৰটো ঠিক ৰাখিব লাগিব, শৰীৰটো সক্ষম কৰি ৰাখিব লাগিব, শৰীৰটো আমি উপযুক্ত আমি তেনেধৰণৰ আমাৰ জীৱনৰ দৈনন্দিন জীৱন পৰিক্ৰমাত আমি শাৰীৰিক বিকাশৰ বাবেও তেনেধৰণৰ ৰুটিন বা এনেধৰণৰ ব্যৱস্থা আমি কৰিব লাগিব। মানসিক বিকাশৰ কাৰণে যিখিনি জ্ঞান সাধনাৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনি, তাৰ লগতে কিন্তু অতি গুৰুত্বপূৰ্ণ কথা হৈছে আধ্যাত্মিক বিকাশ নহ'লে এজন মানুহৰ পূৰ্ণ হেৰিটো বিকাশ কেতিয়াও হ'ব নোৱাৰে। আৰু আমাৰ ভাৰতীয় দৰ্শনৰ এইটোৱেই মহত্ব। মই এগৰাকী এই বিদেশৰ পৰা অহা ডক্টৰ গণিতজ্ঞ আছিল আমেৰিকাৰ, দিলীপ কুমাৰ দত্ত এটা এবাৰ চেমিনাৰখন আহিছিল আমাৰ গুৱাহাটীতে কলেজত। তেখেতক সুধিছিলোঁ যে ভাৰত বিশ্বৰ মানে হেৰিয়ালত বিশ্ব সভ্য সংস্কৃতিত ভাৰতবৰ্ষৰ অৱদানটো কোনটো দিশত আটাইতকৈ বেছি মূল্যায়ন কৰা। তেতিয়া তেখেতে কোনো বৰ ভাল প্ৰশ্ন কৰিছে যে বিশ্ব দৰবাৰত ভাৰতবৰ্ষৰ এইকাৰণে মূল্যায়ন যে ভাৰতীয় মানুহৰ এটা অতি অমূল্য সম্পদ, এটা চিন্তাদৰ্শন হৈছে আধ্যাত্মিক দৰ্শন। এই আধ্যাত্মিক চিন্তাধাৰাৰ কাৰণে আমাৰ এই আত্মা পৰমাত্মাৰ যিটো কথা হয়, আত্মাৰ লগত পৰমাত্মাৰ সংযোগ, এই ধৰণৰ যিটো আধ্যাত্মিক চিন্তাই মানুহক মানে ঊৰ্ধ্বমুখী বিকাশত যথেষ্ট ইন্ধন যোগায়। গতিকে সেই দৃষ্টিকোণৰ পৰা চালে যদি আমি বিশ্ব দৰবাৰত সেইটো এটা আইডেণ্টিটি আছে, যাৰ কাৰণে আজি ইউএনে আমাৰ বহুতো কনচেপ্ট আমাৰ গ্ৰহণ কৰিছে। আমাৰ ধৰক ইউএনৰ বিভিন্ন দিৱসবিলাকত আমাৰ যিবোৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় দিৱস আছে, এই ভাৰতীয় দৰ্শনৰ সেইবিলাক ইউএনৰ নিচিনা অনুষ্ঠানো গ্ৰহণ কৰিছে। আনকি ইউৰোপ আমেৰিকাৰ বিভিন্ন এৰিয়াতো বিভিন্ন মঞ্চতো আমাৰ যিখিনি সংস্কৃতি ভাল উপাদানবিলাক তেওঁলোকে তাক মানে প্ৰায়োগিক কেনেকৈ জীৱনৰ বিকাশ কৰিব পাৰে। যেনেকৈ আমি দীপাৱলী উৎসৱ উদযাপন কৰোঁ, গতিকে দীপাৱলীটো পোহৰৰ উৎসৱ, আনন্দৰ উৎসৱ, এইটো মানে এটা মধুৰ উৎসৱ। এইটো আজি আমেৰিকাৰ নাগৰিক হওক বা আমেৰিকাৰ তেওঁলোকৰ সাংসদবিলাকো আহি এই পোহৰৰ উৎসৱটো যে এটা আমাৰ জীৱনৰ এটা বিকাশৰ এটা অপৰিহাৰ্য অংগ, এইটো স্বীকাৰ কৰিছে। গতিকে আমাৰ ভাৰতীয় দৰ্শনৰ যিবোৰ মূল উপাদান আছে, এইবোৰ যথেষ্ট আমাৰ সমৃদ্ধ উপাদান আছে। আমি সেইখিনি দিশ যদি মানে আমি শৃংখলিতভাৱে আমাৰ উঠি অহা নতুন প্ৰজন্মক দিব পাৰোঁ, তেতিয়া নিশ্চয় আমাৰ উঠি অহা প্ৰজন্ম আমাৰ বিপদগামিতাৰ পৰা তেওঁলোকে শুদ্ধ পথলৈ আহিব। আৰু সেইখিনিতে আমাৰ বয়োজ্যেষ্ঠসকলৰ দায়িত্ব সেইখিনিতে। অতি সুন্দৰকৈ ছাৰে কথাখিনি ক'লে। ছাৰৰ যিটো আশাবাদ আৰু ছাৰ জীৱনটোক কৰ্মৰ মাজেৰে ব্যস্ততাৰ মাজে উপভোগ কৰি সদায় যুৱক হৈ থকাৰ ছাৰৰ যি অনুশীলন, সেইখিনিয়ে ছাৰক আজিও যুৱক কৰি ৰাখিছে। ধন্যবাদ জনাইছোঁ ছাৰক। আমাৰ মাজত আছে ডক্টৰ বিকাশ ডেকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক। তেওঁ সমাজ বিষয়তেই ছাত্ৰ ছাত্ৰীক পঢ়াই থাকে, অধ্যয়ন কৰে, গৱেষণা কৰে। গতিকে আমি তেওঁৰ মতামত জানিব বিচাৰিছোঁ যে আমাৰ ভাৰতীয় সমাজত বাৰ্ধক্যক আমি কেনেদৰে চাওঁ, আমাৰ ভাৰতীয় সমাজে বাৰ্ধক্যক কেনেধৰণৰ মৰ্যাদা দিওঁ, কি অনুভৱ কৰে? ধন্যবাদ। ছাৰহঁতৰ কথাখিনি শুনি মোৰ খুব ভাল লাগিলে। আৰু ভাস্কৰে প্ৰথমতে এটা কথা উল্লেখ কৰিছিলে যে যিটো ডেম'গ্ৰাফিক যিটো ট্ৰেণ্ড, জনসংখ্যিক যিটো দিশ, তাৰ এটা তথ্য আছে। আমাৰ যিটো 1947ত আমি ইণ্ডিপেণ্ডেঞ্চৰ সময়ত আমাৰ যিটো লাইফ এক্সপেক্টেঞ্চি এট বাৰ্থ, এইটো বিল' 40। কিন্তু এতিয়া ভাৰতীয় এজন যিটো লাইফ এক্সপেক্টেঞ্চি এট বাৰ্থ 68-70 পালেগে, এতিয়া 70 বছৰ জীয়াই থাকে। তাৰমানে আগতকৈ বহুত বেছি দিন মানুহ এজন জীয়াই থাকে। এইটো এভাৰেজেহে হয়। তাৰমানে মানুহ এজন 60 বছৰৰ পিছতো আৰু 30 বছৰ, 25 বছৰ, 30 বছৰ এতিয়া ছাৰে যেনেকৈ ধৰণে খুব এক্টিভলি এংগেজড হৈ আছে
যদিও কিছুমান বায়'লজিকেল চেঞ্জেছ আহিছে বুলি কৈছে, কিন্তু মানসিকভাৱে তেওঁ অতি সবল মানুহ এজন। আৰু এইটো কাৰণে আমি কিন্তু ক্ৰেডিট দিবই লাগিব হেৰিয়ক যে মেডিকেল ছায়েন্সৰ যিটো ইম্প্ৰুভমেণ্ট চবতে হৈছে অল অভাৰ দ্য ৱৰ্ল্ড। আৰু সেইকাৰণে আমাৰ যিটো ডেম'গ্ৰাফিক যিটো ট্ৰেণ্ড আমি তাত যিটো দেখিছোঁ যে এইজিং পপুলেশ্যনটো বয়সীয়াল মানুহৰ সংখ্যাটো বাঢ়ি গৈ আছে। আৰু যিটো তুমি কৈছাই যে বাই 2050 আমাৰ 20% ওপৰৰ মানুহ 60ৰ ঊৰ্ধৰ হ'ব। এতিয়া এইটো আমাৰ কাৰণে এটা এচিভমেণ্ট, আমি ইয়াক এটা এচিভমেণ্ট বুলিয়ে ক'ব লাগিব, কাৰণ এইটো মেডিকেল ছায়েন্সৰ এটা এচিভমেণ্ট। আৰু বহুত ফেক্টৰ্ছ আছে তাতে, যিটো ফাৰ্টিলিটি কমি গৈছে, আমাৰ মৰ্টেলিটিটো কম হৈছে, গতিকে ডেফিনেটলি বয়সীয়াল লোকৰ সংখ্যাটো বাঢ়িবই। গতিকে এইটো আমাৰ কাৰণে এটা এচিভমেণ্ট হয়। কিন্তু আমাৰ প্ৰব্লেমটো ক'ত হৈছে, ভাৰতীয় বিশেষকৈ আমি যদি মানে পলিচি পাৰ্চপেক্টিভৰ পৰা যদি চাওঁ, পলিচি প্ৰগ্ৰামৰ যে আমাৰ প্ৰিপেৰেশ্যন, আমি যে এই যে এক্সট্ৰা যে আমি যে 20 বছৰ 25 বছৰ মানুহজনে জীৱনত পাইছোঁ, সেইটো কাৰণে আমাক সৰুৰ পৰা কেনেকৈ ধৰণে আমাক প্ৰিপেৰেশ্যন কৰাইছে, প্লাছ আমি যেতিয়া য়ং হৈ আছোঁ তাৰ কাৰণে আমাৰ প্ৰিপেৰেশ্যনটো কেনেকুৱা ধৰণৰ, আৰু সঁচাকৈ কিবা ধৰণৰ তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ আছেনে নাই। গতিকে আপুনি চাব যে এজন মানুহ বয়স হোৱাৰ লগে লগে, এতিয়া ছাপ'জ এজন মানুহ যদি 60 বছৰত থাকে, তেওঁ একচুৱেলি এটা দিশত কিন্তু তেওঁ অলপ ভাগি পৰা এটা স্বাভাৱিক কথা। ছাৰৰ শইকীয়া ছাৰৰ যিটো মানে ষ্টেটমেণ্টৰ পৰা এইটো ওলাইছে যে অকণমান বস্তু এটা আহে, কি কাৰণে, কাৰণ আমি জীৱনত যাক হিৰ' হিচাপে দেখি আহোঁ, যাৰ আঙুলিত ধৰি আমি ডাঙৰ হওঁ, সেই মানুহবিলাকো এটা সময়ত নাথাকে। 60 বছৰ 65 বছৰ 70 বছৰত আপোনাৰ মা দেউতা, আপোনাৰ দদাইদেউ খুৰা, এই মানুহবিলাক আপোনাৰ লগত নাথাকে। গতিকে আপোনাৰ এটা ছাইড অলৰেডি অকলশৰীয়া। তাতে যদি আপোনাৰ নতুন জেনেৰেশ্যনৰ লগত আপোনাৰ যদি এটা ব্যৱধান আহে, বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে যদি এটা ব্যৱধান আহে, এজন মানুহ খুব সুস্থ সবলভাৱে জীয়াই থকাটো ইমান সহজো নহয়। গতিকে মই ভাবোঁ যে আমাৰ কাৰণে এইটো বয়সীয়াল পপুলেশ্যনটো, এইজিং পপুলেশ্যনটো বাঢ়ি যোৱাটো আমাৰ কাৰণে এটা সমস্যা হ'ব নালাগে, বাট এইটো ৰাষ্ট্ৰখনৰ কাৰণে, সমাজখনৰ কাৰণে, পৰিয়ালটোৰ কাৰণে কিন্তু এটা চেলেঞ্জ হয়। তেওঁলোকক আমি কেনেকৈ ধৰণে এটা সুস্থ জীৱন আমি দিম, কেনেকুৱা ধৰণে আমি তেওঁলোকৰ কাৰণে এটা এনভাইৰনমেণ্ট আমি এটা ক্ৰিয়েট কৰিম। কাৰণ আমি এতিয়া কি দেখিছোঁ যে মানুহৰ যিটো আমি সমস্যাবিলাক দেখিছোঁ, যে মানুহ এজনক আমি নতুন বয়স কেইটামান দি দিলোঁ। এজন মানুহ আগতে 50 বছৰতে কয় যে মোক বাহিৰলৈ উলিয়াই দিয়ে, মোৰ যাবলৈ হ'ল আৰু। মানুহজনক বাহিৰলৈ উলিয়াই আজি তেওঁ নুঢুকালে, পিছদিনাখন আকৌ উলিয়াই। কিন্তু আজি আমি শেষ মুহূৰ্তলৈকে আইচিইউলৈকে, তাৰমানে 20 বছৰ এজন মানুহক আমি জীয়াই ৰাখিছোঁ, কিন্তু সেই 20 বছৰ মানুহ এজনক আমি কেইটামান বছৰহে তেওঁৰ জীৱনত এড কৰিছোঁ, বাট উই ফেইল টু এনচিয়ৰ কোৱালিটি লাইফ টু দেম। তেওঁলোকক আমি কিন্তু কোৱালিটি জীৱন দিব পৰা নাই। আমি সেইকাৰণে মই কৈছোঁ যে এতিয়া ছাৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক, গতিকে ছাৰৰ যিটো মানসিক যিটো স্থিতি, সেইটো আৰু এজন সাংঘাতিক ধৰণে যিটো প'ৰ ইকনমিক কণ্ডিশ্যনত থকা দৰিদ্ৰ মানুহ এজনৰ কণ্ডিশ্যনটো একে নহ'ব। গতিকে এইজিং পপুলেশ্যন যিটো আছে, বৃদ্ধ যিটো আমি জনসংখ্যাৰ কথা কৈছোঁ, সেইটো কিন্তু এটা সমজেনাছ কেটেগৰী নহয়, এটা সমজাতীয় সমূহ নহয়। প্ৰায় 40% দুখীয়া মানুহ আছে তাত। আপুনি চাওক, মহিলা হিচাপে মহিলা আছে তাতে, দুখীয়া মানুহ আছে, বেলেগ বেলেগ কাষ্ট কমিউনিটিৰ মানুহ আছে, প্ৰত্যেকৰে সমস্যাবিলাক বেলেগ বেলেগ। গতিকে আমি প্ৰথমতে ধৰিব লাগিব এইটো এটা সমজাতীয় সমূহ নহয়। গতিকে প্ৰত্যেকৰে সমস্যাবিলাক বেলেগ বেলেগ। আৰু ছাৰৰ দুইজন আমাৰ ছাৰৰ এটা কথাত আমি এটা কথা ওলাই আহিছে যে আমি বয়সৰ যিটো ধাৰণা সেইটো বেলেগ বেলেগ হ'ব পাৰে। এতিয়া মোৰ গাঁৱত থকা এজন মানুহ, যেতিয়া আমি ফুটবল খেলোঁ, বিয়া পাতিলে তাক বয়সীয়া ল'ৰা ছোৱালী হোৱাৰ লগে লগে সি বুঢ়া পাৰ্টিহে ফুটবল খেলিব লাগিলে তাৰ বয়স 25 বছৰে হওক। গতিকে আমি গাঁওখনত আমি বয়সক কেনেকৈ ধৰণে নিৰ্ধাৰণ কৰিছোঁ, নগৰত আমি আছোঁ কেনেকৈ ধৰণে নিৰ্ধাৰণ কৰিছোঁ। আপোনালোকে কোনোবা এটা কমিউনিটিত, এতিয়া ট্ৰাইবেল কমিউনিটি আছে, তাত বয়সৰ ধাৰণা বেলেগ। গতিকে আমি সেইবিলাকো বেলেগ বেলেগৰ কাৰণে যিখিনি এপ্লিকেশ্যনটো বেলেগ বেলেগ হয়। তথাপি কিন্তু এটা কথা দেখিছোঁ যে আমি যিটো ছাৰে যিটো কথা শাৰীৰিকভাৱে এজন মানুহ, কিছুমান ডেফিনেটলি এইটো বায়'লজিকেল এইজিং, যিটো শাৰীৰিক দিশত সেইটো এটা নেচাৰেল প্ৰচেছ। এইজিংটো ষ্টাৰ্ট হয়, জন্মৰ পৰাই মানুহৰ এইজিং ষ্টাৰ্ট হয়, কাৰণ বাঢ়ি বাঢ়ি গৈ থাকে সময়টো। কিন্তু সেই চাইক'লজিকেল এইজিং, যিটো মানসিক যিটো এইজিং বা যিটো সামাজিকভাৱেও আপুনি এইজিং হ'ব পাৰে। আপুনি চাবচোন, আমাৰ সমাজত আপুনি যদি এতিয়া এজন টিনেজৰ নিচিনা যদি এজন বয়সীয়াল মানুহে যদি ড্ৰেছ পিন্ধি বাটত ৰৈ থাকে, আমাৰ মানুহে তেওঁক একচেপ্ট নকৰে। 60 বছৰত ক'ব লাগিব আপুনি ক'লে যাব লাগিব নামঘৰ যাওক, লাগিলে তেওঁ বেলেগ ধৰণৰ কাম কিছুমান কৰিব পাৰে, কিন্তু তেওঁ আমুক কৰক তামুক কৰক। তাৰমানে সমাজে আপোনাক বাধ্য কৰি দিব যে এইটো বয়সত আপুনি এইখিনি কামহে কৰিব লাগে, ইউ কেনট লিভ লাইক এন য়ং পাৰ্চন, এনেকৈ ধৰণে আমাক কৈ দিয়ে। গতিকে বহুত সময়ত সমাজে মানুহ এজনক বৃদ্ধ কৰে, মানসিক বিভিন্ন ষ্ট্ৰেছ, চাই যিখিনি কথা ক'লে, যিখিনি মানে এনমিক চিটুৱেশ্যন এটা হয়, সেইটো কাৰণে এজন মানুহৰ মানসিকভাৱে তেওঁ ভাবি যায় মই হৈ গ'ল আৰু মই এতিয়া নোৱাৰোঁ, মই বুঢ়া হৈ গ'লোঁ। বায়'লজিকেলটো নেচাৰেল। এতিয়া আমি দেখিছোঁ যে বায়'লজিকেল মানুহ য়ং হৈছে, বিকজ মেডিকেল ছায়েন্সে সাংঘাতিক ধৰণৰ কণ্ট্ৰিবিউশ্যন আছে তাতে, কিন্তু চাইক'লজিকেলি মানুহ সাংঘাতিক ধৰণৰ ষ্ট্ৰেছত আছে। সেইকাৰণে অতি কম বয়সত আপুনি দেখিব ডিমেনচিয়াৰ যিটো ইছ্যু হৈছে, 60-65 বছৰৰ পৰা এলজাইমাৰ নিচিনা মানসিক
ৰোগবিলাক মানুহৰ বহুত বাঢ়িছে, মানে সাংঘাতিক ধৰণে বাঢ়িছে। আৰু সেইকাৰণে আপুনি ইভেন চাব, আগতে কালি পৰহিলৈকে আপোনালোকে আপুনি যিটো হেৰিৰ প্ৰসংগত যিটো ক'লে যে আমাৰ ভাৰতবৰ্ষই কেনেকৈ ধৰণে ভাবে, আৰু আগতে আমাৰ কাৰণে পৰিয়ালটো আছিল, ছ'চাইটিখন আছিলে, কমিউনিটিটো আছিলে, এইটো সঁচা কথা। কিন্তু বহুত বেছি দিন দায়িত্ব ল'ব লগা হোৱা নাছিলে মানুহৰ। কিন্তু এতিয়া এজন মানুহ যদি এভাৰেজ 40 yearsহে জীয়াই থাকে, তেনে মানুহজনৰ দায়িত্বটো বহুত বেছি ল'বলগীয়া হোৱা নাছিলে। আৰু চব মানুহ একেলগতে একেটা ছাতিৰ তলত আছিলে, কাৰণ কামৰ কাৰণে সাংঘাতিক ধৰণৰ প্ৰৱজনৰ কথাটোও নাছিল। কিন্তু এতিয়া এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছে যে মানুহ আপুনি কামৰ কাৰণে ওলাই যাব, এজন মানুহ 60 বছৰ থাকে। সেইকাৰণে এতিয়া দেখিব এবাণ্ডনটো বহুত বাঢ়িছে। মই এটা অধ্যয়ন চলাইছিলোঁ য'ত 25টা বৃদ্ধাশ্ৰম অসমৰ গৈ তাত দেখিলোঁ যে তাত বিভিন্ন কেটেগৰীৰ মানুহ আছে। এখিনি মানুহ আছে যি ল'ৰা ছোৱালী বিদেশত আছে, কিন্তু ল'ৰা ছোৱালীৰ লগত তেওঁলোক যাব নোৱাৰে, তেওঁলোকে টকা পইচা যথেষ্ট, অল্ড এজ হোমত তেওঁলোকে পইচা দিছে, তেওঁলোকে বহুত ফেচিলিটিজ পাইছে, আৰু তেওঁলোকৰ কাৰণে অল্ড এজ হোমত থকাটো সমস্যা বুলি তেওঁলোকে ভবা নাই। তেওঁলোকে ভাবিছে যে মই ঘৰত অকলে পৰি থকাতকৈ, গুৱাহাটীত যেনেকৈ ধৰণে বয়সীয়াল লোকৰ এগেইনষ্টত ক্ৰাইম হৈছে, হত্যা হৈছে, তেনেকৈ ধৰণে থকাতকৈ বেটাৰ মই চিকিউৰ মোৰ লগৰ মানুহখিনিৰ লগত মই অল্ড এজ হোমত আছোঁ। তেনেকুৱা মানুহো পাইছোঁ। এটা কেটেগৰীৰ মানুহ পাইছোঁ যিখিনি মানুহ মানে ল'ৰা ছোৱালীয়ে চাব বিচৰা নাই, কাৰণ তেওঁলোকে ইকনমিকেলি ইমান পোৱাৰ, ল'ৰা ছোৱালীয়ে নতুন জেনেৰেশ্যনক চাব নে মাক দেউতাকক চাব, এনেকুৱা ধৰণৰ এটা দ্বন্দ্বত আহি লাষ্টত কাৰোবাক যদি ত্যাগ কৰিছে, মাক দেউতাকক ত্যাগ কৰি দিছে। গতিকে তেওঁলোকে এবাণ্ডন হৈছে। তেনেকুৱা ধৰণৰ এখিনি মানুহ আছে। আৰু এখিনি মানুহ আছে ডেষ্টিটিউট, মানে একোৱেই নাই। সেই মানুহখিনিও গৈ অল্ড এজ হোমত বৃদ্ধাশ্ৰমৰ ব্যৱস্থাটোত আছে। গতিকে আমি দেখিছোঁ, মই এখন কিতাপ পঢ়িছিলোঁ, মানে ন' এজিং ইন ইণ্ডিয়া বুলি, লৰেঞ্চ কহেনৰ। আমাৰ যিটো ধৰি লওক বয়সীয়াল মানুহবিলাকৰ 1960 চনমানৰ পৰা আমাৰ ষ্টাৰ্ট হৈছে আৰম্ভ কৰাটো, মানে গৱেষণাবিলাক অধ্যয়নবিলাক প্ৰায় হৈছে। আৰু 80 মানলৈকে মানে যি দুই এটা কাম আৰম্ভ হৈছিলে ভাৰতবৰ্ষত, সেই কামবিলাকত অকল সমস্যাবিলাক জানাৰহে চেষ্টা কৰিছিলে। মাদ্ৰিদ ইণ্টাৰনেশ্যনেল প্লেন অফ একশ্যন যিটো 1982 হৈছিলে, তেতিয়াৰ পৰা মানে ভাৰতবৰ্ষ তাৰ এটা মেম্বাৰ নেশ্যন ষ্টেট হিচাপে ইনিচিয়েটিভ লৈছিলে। কিন্তু তেওঁ কিতাপখনত লিখিছে ন' এজিং ইন ইণ্ডিয়া, মানে ইণ্ডিয়াত আপুনি আজিও 2023তো অনুভৱ কৰিব যে আপুনি এই বিষয়ে আলোচনা কৰিবৰ কাৰণে আপুনি সাংঘাতিককৈ মানুহখিনি গোটাব নোৱাৰে। মই যেতিয়া চেমিনাৰ এখন এইটো বিষয়ে পাতিছোঁ, পাৰ্টিচিপেণ্টছ নাই, কোনেও পেপাৰ প্ৰেজেণ্টেশ্যন কৰিব আহিব নোৱাৰে, কাৰণ এইটো বিষয়ে আজিলৈকে এটা পাব্লিক ডিছক'ৰ্চ হ'ব লাগে, এটা আলোচনা হ'ব লাগে, সেইটো ভবাই নাই। কাৰণ এজিংটো সম্পূৰ্ণ এটা প্ৰাইভেট প্ৰব্লেম, ফেমিলি প্ৰব্লেম, ফেমিলিয়ে মানুহজনক চাব, সেই বুলিয়ে ধাৰণাটো আমি লৈ আছোঁ। কিন্তু আজিৰ তাৰিখত ফেমিলিয়ে সঁচাকৈ চাব পাৰিছে নাই যদি আপুনি ঘৰবিলাকত সোমাই চাই দেখিব, আগতে সৰু ঘটনা আছিলে, মাক দেউতাকক ল'ৰাই মাক দেউতাকক এনেকুৱা কৰিছে, সেইটো এটা ডাঙৰ ঘটনা। কিন্তু আজিকালি সদায় নিউজত আপুনি পাব, বাটত দেখিব এবাণ্ডন হৈছে, মানুহ এৰি থৈ আহিছে, অল্ড এজ হোমত ৰাখিছে। এইটো এটা পাব্লিক ইছ্যু হৈ গ'ল। ইট বিকামছ এন পাব্লিক হেল্থ ইছ্যু ন, এইটো প্ৰাইভেট হৈ থকা নাই। গতিকে আমি তাক অকল, মই ভবা নাই যে ফেমিলিটোৱে অকলে ডিল কৰিব পাৰিব, কমিউনিটি, ফেমিলি, ষ্টেট চবেই আগবাঢ়ি আহিব লাগিব। পলিচি ক্ষেত্ৰতো এই কথাখিনি সাংঘাতিক ধৰণৰ কথা। গতিকে আমি বেলেগ বেলেগ ধৰণে, তাৰমানে বেলেগ বেলেগ কমিউনিটি, এতিয়া মই দেখিছিলোঁ এগৰাকী, ছাপ'জ এতিয়া আমাৰ কালচাৰবিলাক কেনেকুৱা ধৰণৰ, ছাৰ আপুনি যিটো কথা আমাৰ ফকৰা যোজনা যিটো ক'লে, প্ৰভাৱটোৰ কথা ক'লে, বহুত আছে আমাৰ তেনেকৈ ধৰণে। ছাপ'জ এনে বুঢ়ী নাচনী তাতে আকৌ নাতিয়েকৰ বিয়া, বা আপুনি যদি টাইফাকে কমিউনিটিলৈ যায়, আমাৰ যেনেকৈ ঘৰৰ মূল খুঁটাটো আমাৰ যে বনায়, টাইফাকেত আপুনি দেখিব তেওঁলোকৰ ঘৰটোৰ যিটো মূল খুঁটা য'ত পৰে, সেই ৰুমটো বয়সীয়াল মানুহজনৰ কাৰণে বনোৱা। আৰু আপুনি এটা বস্তু দেখিব যে কম্পেৰেটিভলি আমাৰ মানুহবিলাকৰ এজিংটো আৰু টাইফাকে মানুহৰ এজিংটো, তেওঁলোকৰ এজিংটো সাংঘাতিক ধৰণৰ হেল্ডি এজিং, বুজি পাইছেনে? সাংঘাতিক ধৰণে হেল্ডি এজিং, বহুত বেছি দিন সুস্বাস্থ্যৰে তেওঁলোকে আছে। মই দেখিছোঁ 80 বছৰ 90 বছৰ মানুহবিলাকে ছাৰ গৈ পানী আনেগৈ তলৰ পৰা, কিন্তু একে ওচৰতে আমাৰ বেলেগ কমিউনিটিৰ মানুহে পৰা নাই। সেইকাৰণে কৈছোঁ যে এইটো মানে ছ'চিয়েলি কনষ্ট্ৰাক্টেড এটা বস্তু, মানে এজিংটো অকল বায়'লজিকেলে নহয়, আপোনাৰ সমাজখনেও বুঢ়া কৰি দিব। আমাৰ ইয়াতে এতিয়া 75 বছৰ, এতিয়া আপুনি ছাপ'জ ছাৰ আপুনি ধৰি লওক আপোনাৰ বয়সটো কিমান হৈছে জানো, কিন্তু 74 yearsত ছাৰে এতিয়া যেনেকৈ ধৰণে এক্টিভলি কাম কৰি আছে, সেই এক্টিভনেছটো আপুনি গাঁওখনত বহুত সময়ত আপুনি সুবিধাও নিদিয়ে, কালচাৰে নিদিয়ে, আমাৰ সংস্কৃতিটো নিদিয়ে। আপোনাক ক'ব যে আপুনি বয়স হৈছে এখন নামঘৰ যাবলৈ হ'ল, পথাৰত যদি এই বুঢ়াজনক এতিয়া কিহে নোজোৰে, পথাৰত কাম কৰি ফুৰিছে, নামঘৰ যা, ল'ৰা নাতিবোৰৰ লগত খেল, এনেকুৱা ধৰণৰ কথাবিলাক কয়। গতিকে কালচাৰটো বহুত সময়ত মানুহ এজনক মানে বুঢ়া কৰোৱায়। গতিকে এনেকুৱা ধৰণৰ আণ্ডাৰষ্টেণ্ডিংবিলাক আছে, বিষয়বিলাক হৈছে আলোচনা। তো মই সমস্যাৰ ভিতৰত আটাইতকৈ বেছি, মানে সমস্যা বুলি নহয়, ছাৰে এটা কথা খুব ধুনীয়া কথা এটা কৈছিলে, যে ছাৰে এই কথাটো কৈছে যে মই নিজকে খুব নিয়োজিত কৰি ৰাখিছোঁ, মানে নিয়োজিত কৰিছোঁ মই, যদিও মোৰ বায়'লজিকেল কিছুমান ইছ্যুজ আহিছে, কিন্তু মই চাইক'লজিকেলি, মানসিকভাৱে কিন্তু মই নিজকে নিয়োজিত কৰি ৰাখিছোঁ। সেইটো এটা সাংঘাতিক কথা। আমাৰ আগতে যিটো আশ্ৰম ব্যৱস্থা আছিলে ছাৰ,
তাত আমাৰ লাইফটোকটো ভাগ কৰি দিছে। লাষ্টত গৈ পিনে যদি সন্ন্যাস আশ্ৰমটোত যিটো কৈছে যে ছ'চাইটি সেইটো নৰ্মেই আৰু তেওঁ নিজকে ছ'চাইটিৰ পৰা আঁতৰাই নিব, পৰিয়ালৰ পৰা আঁতৰাই নিব, নিজকে ভগৱানৰ নামত সমৰ্পণ কৰিব। সেইটো মানুহজন যদি ৰেডি আছে, মই তেনেকৈ ধৰণে বিচাৰোঁ, সমাজেও কৈছে আপুনি যাওক, ডিছএংগেজমেণ্টটো দুইটা ছাইডৰ পৰা, তেতিয়া ঠিক আছে। কিন্তু এতিয়া বহুত মানুহ এনেকুৱা হৈছে যি মানুহ ৰিটায়াৰ্ড, তেওঁ হ'ব বিচৰা নাই, তেওঁ ঘৰত লট অফ চেলেঞ্জেছ আছে, কাম আধৰুৱা হৈছে, কিন্তু এটা ক্ৰনলজিকেল এজৰ নামত গভৰ্ণমেণ্টে কৈছে নতুন জেনেৰেশ্যনক চাকৰি দিব লাগে, গতিকে আপুনি 60 বছৰত আপুনি যাব লাগিব। কিন্তু সেই মানুহজনে তেওঁক ছিষ্টেমটোৱে ক'লে যা, কিন্তু মানুহজন ৰেডি নহয়। সেই মানুহজনে কিন্তু খুব ভালকৈ জীৱনটো পিছৰ সময়খিনি পঠাব নোৱাৰে। সেইকাৰণে আপুনি দেখিব বহুত মানুহ ৰিটায়াৰমেণ্টৰ পিছতে কম সময়ৰ ভিতৰতে তেওঁৰ হেল্থ ডিটেৰিয়েশ্যন সাংঘাতিক ধৰণে হয়, কিন্তু পৰি যায়। কিন্তু যিবিলাক মানুহ আগৰ পৰা নিজকে দৰমহা চমহা পাইছে নাই, সেইবোৰ পইচা কোৱেশ্যনটো নহয়, কিন্তু এনেই যদি তেওঁ ভাবে যে মই নিজকে যেনেকৈ মিডল এজত মই এংগেজ কৰি ৰাখিছিলোঁ, মই যদি পিছৰ সময়খিনিতো একেধৰণে মোৰ এংগেজমেণ্টটো ৰাখিব পাৰোঁ, তেনেহ'লে সেই মানুহজন ভালকৈ জীয়াই থাকে, খুব ভালকৈ যেনে ছাৰে কৈছে যে মই মানসিকভাৱে সবল। তাৰমানে কি হয়, ছাৰে ডিছএংগেজমেণ্টটো তেওঁক ছিষ্টেমটোৱে কৰিছে, কিন্তু তেওঁ নিজকে অল্টাৰনেটিভ কিছুমান মিনছ বিচাৰি লৈছে। এতিয়া ছাৰৰ নিচিনা এজন শিক্ষিত মানুহৰ কাৰণে এইটো সম্ভৱ। যিখিনি মানুহ মানে আনঅৰ্গেনাইজ ছেক্টৰ যিখিনি মানুহ আছে, কাম কৰি থকা মানুহ, আজি আপুনি হাজিৰা কৰিবলৈ যেতিয়া বাটলৈ বিচাৰি যাব পকেটবিলাকত, কাক বিচাৰি আনিব? আটাইতকৈ য়ং মানুহজন, বয়সীয়াল মানুহজনক আপুনি হাজিৰাটো নিদিয়ে নহয়। গতিকে সেই মানুহজনে কামটো লাগে, কিন্তু সমাজে কৈছে আপোনাক নালাগে। গতিকে মানুহজনক যেতিয়া নালাগে বুলি ক'লে তেওঁক ক'লে ঠেলি দিলোঁ আমি, তেওঁক আৰু 20 বছৰ 15 বছৰ জীয়াই থাকিব লাগিব নহয়। আপুনি ভাবক যে দিনটো একো কাম নকৰাকৈ আমি এদিন থাকিলে পাগল হৈ যাওঁ। এজন মানুহে যদি 15-20 বছৰ কোনো ধৰণৰ ভূমিকা পালন নকৰাকৈ যদি তেওঁ থাকিবলগীয়া হয়, আজিকালি ভাবক যে যিটো ল'ৰা ছোৱালী ছ'চিয়েলাইজেশ্যনৰ যিটো কাম আগতে মানে গ্ৰেণ্ড পেৰেণ্টছৰ হাতত আছিলে, ককা আইতাৰ হাতত আছিলে, সেইটোতো আজিকালি ক্ৰেছলৈ গুচি গ'ল। বহুতবিলাক ফেমিলিয়ে কৰা কাম আজি ফেমিলিৰ হাতত নাই, এইবিলাক বেলেগ বেলেগ ইনষ্টিটিউশ্যনলৈ গুচি গৈছে। তো বয়সীয়াল মানুহজনক আমি কোনটো ভূমিকা দিছোঁ? কিন্তু একেটা ক্ষেত্ৰত আপুনি চাওক, জাপান আটাইতকৈ টপত এজিং ছ'চাইটিটো, সিহঁতৰ এভাৰেজ এজ মানে লাইফ এক্সপেক্টেঞ্চি এট বাৰ্থ ইজ নিয়েৰ টু 100 হ'বগৈ গৈ আছে, আৰু তাত মানুহৰ কোনো ৰিটায়াৰমেণ্ট এজ নাই। তাৰমানে ছ'চাইটিয়ে কৈ দিয়া নাই তই যা, তই যেতিয়ালৈকে ফিট আছ কৰি থাক। কিন্তু আমাৰ নিচিনা কাণ্ট্ৰিবিলাকতো সেই বস্তুবিলাক হৈ উঠা নাই। গতিকে আমাৰ তাৰমানে ছাৰ এতিয়া কথাটো এনেকুৱা ধৰণৰ মই এটা দেখিছোঁ যে মানে আমি ফেমিলিয়ে আগতে এটা ৱেলফেয়াৰ ইনষ্টিটিউট হিচাপে কাম কৰিছিলে, কমিউনিটিয়ে ৱেলফেয়াৰ ইনষ্টিটিউট হিচাপে কাম কৰিছিলে চবৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে, বয়োজ্যেষ্ঠকৰণৰ কাৰণে, বয়োজ্যেষ্ঠসকলৰ কাৰণে, বা কোনোবা যদি ফিজিকেলি চেলেঞ্জ মানুহ আছে তেওঁলোকৰ কাৰণে ফেমিলিয়ে কামখিনি কৰিছিলে। এতিয়া কিন্তু ফেমিলি সেই কামখিনি কৰিব পৰা ছিটুৱেশ্যনটো হৈ থকা নাই। কিছুমান মেক্ৰ' ইকনমিক ফ'ৰ্চেছৰ কাৰণে হওক, আৰ্বানাইজেশ্যনৰ কাৰণে হওক, কাৰণ ল'ৰা ছোৱালীয়ে চাকৰিৰ কাৰণে মাইগ্ৰেশ্যন হ'বই লাগিব। এতিয়া দেখোন আমি আমাৰ যদি গাঁওবিলাকত যাওঁ, চব বয়সীয়াল মানুহবিলাক গাঁৱত আলাই আথানি হৈ আছে, কাৰণ ল'ৰা ছোৱালীবিলাক চব কেৰেলা, চাউথ ইণ্ডিয়া, একেবাৰে যিখিনি আনঅৰ্গেনাইজ ছেক্টৰ যিখিনি, আৰু অৰ্গেনাইজ ছেক্টৰ পঢ়া শুনাখিনি চব বাহিৰতে, জবৰ কাৰণে যাবই লাগিব। মাক দেউতাকহঁতক লৈ গ'লেও তেওঁলোকে মানে ইট ইজ এ কাইণ্ড অফ ইমপ্ৰিজনমেণ্ট, জেলত থকা নিচিনাই হয় সিহঁতৰ। গতিকে ফাইনেলি আহি পিনে একো মানে হোৱা নাইগৈ। গতিকে কথাটো হৈছে যে এই মানুহখিনি যে ইমান যে পপুলেশ্যনটো বাঢ়ি গৈছে, আজি 2জন ডিপেণ্ডেণ্ট, কাইলৈ 30জন বাঢ়িব নহয় মানুহ। এই মানুহখিনিৰ কাৰণে আমাৰ ৰেছপন্সটো কি? এতিয়া ফেমিলিয়ে যদি চাব নোৱাৰে, কমিউনিটিয়ে যদি চাব নোৱাৰে, গভৰ্ণমেণ্টে আমাৰ পেঞ্চন ছাৰ, অসম গভৰ্ণমেণ্টে মাত্ৰ যিটো দিছিলে কিবা এটা, আমাক কি দিছিলে 250 টকা, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 200, 50 ৰুপিজটো আমাৰ ষ্টেটৰ। আৰু এই যিটো প্ৰণাম আঁচনি বা কিবা কিবি যিবিলাক আহিছে ফাংচনেল হোৱা নাই, বা যিটো পিতৃ মাতৃ বন্দনাৰ নামত ইনিচিয়েটিভ এটা লৈছে মাক দেউতাকক হেৰি কৰিব যায়, তাৰমানে এইটো প্ৰমাণ কৰিছে যে, বা এইটো পেৰেণ্টছ মেইনটেনেঞ্চ আৰু ছিনিয়ৰ চিটিজেনছ এক্ট যিখন আছে সেইখনৰ মতো এইটোৱে কৰিছে যে তাৰমানে ষ্টেটে অকলে চাব নোৱাৰে তাৰমানে। গতিকে ফেমিলিটোক বাধ্য কৰাইছে যে আপোনালোকক চাব লাগিব। এতিয়া ছাপ'জ এজন চাকৰি কৰা মানুহ এজনে তেওঁৰ চেলাৰী 10%টো মাক দেউতাকক মেইনটেনেঞ্চৰ কাৰণে দিব লাগিব যদি মাক দেউতাকে ক্লেইম কৰে। এতিয়া আমাৰ মানুহবিলাক এইটো নাজানে, গাঁৱৰ মানুহবিলাক, কিন্তু ক্লেইম কৰিলে দিব লাগে। তাৰমানে কি, যদি নিদিয়ে 6 মান্থৰ ইমপ্ৰিজনমেণ্টটো আছে। তাৰমানে কথাটো কি, তাৰমানে ষ্টেটে গভৰ্ণমেণ্টে কৈছে আমি পেঞ্চন দি খুৱাব নোৱাৰোঁ ইমান মানুহ, কম পপুলেশ্যন নহয়, এখন ইউৰোপীয়ান দেশৰ টোটেল পপুলেশ্যনতকৈও বেছি আমাৰ এজিং পপুলেশ্যনটো। গতিকে ইমানখিনি মানুহকতো পেঞ্চন দিব নোৱাৰে, আৰু সৰহকৈ দিব নোৱাৰে, দিলে কিমান দিব, 250 তেনেকৈ দি আছে। গতিকে কৈছে যে আমি অকলে নোৱাৰিম, তাৰমানে ফেমিলিয়ে চাব লাগিব।
গতিকে ফেমিলিকো টানি আনিবলৈ চেষ্টা কৰিছে, যিটো ফেমিলিয়ে ক'ৰবাত এৰি দিছে। গতিকে এনেকুৱা ধৰণৰ ইছ্যুজবিলাক আছে যিখিনি মই ভাবোঁ যে আমি মানে বাৰ্ডেন হিচাপে তেওঁলোকক নলৈ, ছাৰহেঁতে কোৱা নিচিনাকৈ মষ্ট এক্সপেৰিয়েঞ্চ ছেকশ্যনছ অফ দ্য ছ'চাইটি, সমাজৰ আটাইতকৈ অভিজ্ঞতাপূৰ্ণ এইখিনি মানুহ। নমস্কাৰ। হয় বাইদেউ, ভালনে আপোনাৰ? আপুনি অনুষ্ঠানটো শুনি আছে? অনুষ্ঠান শুনি আছো, পথাৰৰ পৰা আহি পেলাই চাহ খাই পেলাই আপোনালোকৰ অনুষ্ঠান শুনি আছো। হয়, আজি অনুষ্ঠানত আপুনি কি কথা ক'ব বিচাৰিছে, আপোনাৰ মনৰ কথা? আজি বিষয়টো নিশ্চয় গম পাইছে আপুনি। মানে আমিও এতিয়া লাহে লাহে মানে বৃদ্ধ বয়সলে ৰূপান্তৰিত হৈছো ন, তাকে আমাৰ ককা আইতাহঁতক দেখিছো, মানে শহু বুঢ়াহঁতক দেখিছো, আমিও লাহে লাহে গৈ আছো। সেইকাৰণে কি হব কি নহব সেইবিলাক বহুত চিন্তা মনলৈ আহে, মানে সেইবিলাক বহুত মনলৈ আহে চিন্তা, কেনেকে কি হব মানে বয়সস্থ সেইবিলাকে। এতিয়া প্ৰিপাৰেচন কেনেকে, নিজৰ প্ৰস্তুতি কেনেকে চলাইছে? এতিয়া 60 বছৰ আপোনাৰ আৰু কিছু বছৰ পিছতে হয়তো 60 বছৰ হবগে, বৃদ্ধৰ শাৰীত পৰিব, তাৰ কাৰণে প্ৰস্তুতি কি চলাইছে? নহব কাৰণে এতিয়া বহুত প্ৰস্তুতি চলাই আছো, বাৰু সোনকালে বুঢ়ী হব নালাগে বুলি। মানে বিজনেছ কৰো, মানে ঘৰতে কিবা কিবি বিয়া সবাহ খাওঁ, বিহু গীত গাওঁ, বিয়া নাম গাওঁ, কিবা কিবি ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ লগত সহযোগ কৰি মানে সকলো সহযোগ কৰি আছো, তেনেকে মানে কৰি আছো। হয়, লগতে বেমাৰ আজাৰ বা পিছলে যেতিয়া কিবা ধৰণৰ অসুবিধা হব, চিকিৎসকৰ ওচৰলৈ যাব লাগিব, তেনেকুৱা ধৰণৰ যিবিলাক টকা পইচাৰ প্ৰয়োজন হব, এতিয়া আপুনি কাম কৰি আছে, খাই আছে, কিন্তু এটা সময়ত হয়তো কাম কৰিব পৰা, সেইবিলাকে বহুত চিন্তা লাগে, মানে পাছত মানে কি হব, কেনেকে কি হব, তেনেকুৱা বিলাকে মনলৈ ভাববোৰ আহে। তাৰ কাৰণে কিবা পূৰ্ব প্ৰস্তুতি আছে নাই বা পৰিকল্পনা আছে নাই, যে সেই বয়সত যেতিয়া টকাৰ প্ৰয়োজন হব, বিত্তীয় কিবা সুবিধাৰ প্ৰয়োজন হব, তেতিয়াতো হয়তো আপুনি ল'ৰাজনক বা ছোৱালীজনকতো ক'বলৈ অসুবিধাও হব পাৰে, তেতিয়া নিজাববীয়াকে কেনেধৰণে নিজেই নিজৰ আনৰ ওপৰত ডিপেণ্ডেণ্ট নোহোৱাকে ইণ্ডিপেণ্ডেণ্টলি স্বতন্ত্ৰভাৱে জীৱন এটা পাৰ কৰিব পৰাকে কিবা চিন্তা কৰিছে নাই? সেইটোতো চিন্তা কৰিবই লাগিব আৰু কৰি আছো বৰ্তমান, আৰু সেইটো চিন্তা নকৰিলে নহবই। আজিকালিতো ল'ৰা ছোৱালীলে আশা কৰিলেও নহব, সিহঁতি এতিয়া ল'ৰা পঢ়াবৰ কাৰণে বাহিৰে ওলাই গৈছে, সিহঁতৰ ইমান এটা চাব, মাক বাপেকক নোচোৱা নহয়, তথাপিতো মানে নিজে সেইখিনি সদায় মানে সাৱধান হব লাগিব। হয়, ধন্যবাদ বাইদেউ, আপুনি ফোন কৰিলে, অনুষ্ঠানটো শুনি আছে, আৰু তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো। আকৌ আপোনালৈ ধন্যবাদ জনাই আপোনাৰ পৰা এতিয়া আমি বিদায় লৈছো বাইদেউ। নমস্কাৰ। হয়, এতিয়া আমি বিকাশ দাই আপুনি যথেষ্টখিনি কথা সুন্দৰকৈ বিশ্লেষণ কৰিলে অধ্যাপক বিকাশ ডেকাই। গোটেই সমাজৰ পৰিৱৰ্তনটো বা বেলেগ বেলেগ সমাজত পাৰ্থক্যৰ ধাৰণা, গোটেই অৰ্থনৈতিক কথাটো, লগতে আৰ্থসামাজিক সাংস্কৃতিক আৰু আমাৰ সমাজ অনুপাতে যে পাৰ্থক্যৰ ধাৰণা বেলেগ বেলেগ, এই গোটেই কথাখিনি ক'লে। আমি সাধাৰণতে এতিয়াও দেখিছোঁ যে গ্ৰামাঞ্চলত বা জনজাতীয় যিবিলাক গাঁও আছে বিশেষভাৱে, এতিয়াও এই বাৰ্ধক্যৰ যিটো সমস্যা, ধাৰণাটো তেওঁলোকৰ এতিয়াও অহা নাই। এতিয়াও গাঁৱত ককাসকল নিসংগ নহয়। কিন্তু আমাৰ যিবিলাক মধ্যবিত্তীয় চহৰীয়া ছ'চাইটি, যিবিলাক বিশেষকৈ কৃষি কৰ্মৰ লগত সম্পৰ্ক প্ৰায় শেষ হৈ গৈছে, চাকৰি নিৰ্ভৰ, ব্যৱসায় নিৰ্ভৰ, জীৱনৰ ব্যস্ততা অতি বেছি, আৰু গোটেই কেৰিয়াৰ কেন্দ্ৰিক জীৱন এটাই ল'ৰা ছোৱালীক ব্যস্ত কৰি ৰাখিছে। বৃত্তিমুখী জীৱনটোৱে মাক দেউতাক অভিভাৱকক ব্যস্ত কৰি ৰাখিছে। আৰু ইতিমধ্যে যিহেতু আমাৰ আয়ুস বৃদ্ধি পাই গৈ আছে, আমাৰ সমাজৰ কথাই কৈছোঁ বাৰু, যে জাপানে যি ধৰণে বাৰ্ধক্যৰ উপাদানখিনি ব্যৱহাৰ কৰিছে, বা সামাজিক যিটো তেওঁলোকৰ যিটো কালচাৰ, তেওঁলোকৰ যিটো সংস্কৃতিয়ে যেনেকৈ মানুহখিনিক কাম কৰিবলৈ উৎসাহিত কৰি ৰাখিছে, আমাৰ কিছুমান সাংস্কৃতিক পৰম্পৰাই আমাক কৈছে যে তোমালোক বৃদ্ধ হ'লা বা সকাম খোৱা বা নামঘৰলৈ যোৱা,
এই যে সমাজৰ পাৰ্থক্যটোৰ কাৰণে এই গোটেই পাৰ্থক্যৰ ধাৰণাটো বেলেগ বেলেগ হয় আমাৰ সমাজতে এতিয়া যদি আমি চহৰ কেন্দ্ৰিক সমাজখনলৈ যদি চাওঁ যে প্ৰায়বিলাকৰ ঘৰতেই দেখা যায় যে নিহংগ জীৱন যাপন কৰিব লগা হয় ৰিটায়াৰমেণ্টৰ পিছত ছোৱালী বেলেগত থাকে বিদেশত থাকে ল'ৰা বিদেশত থাকে অসুখ বিসুখত চাবলৈ কোনো নাই হয়তো হাজিৰা দি বা এনেকুৱা পইচা দি আজিকালি NGO বিলাকে কিছুমান স্বেচ্ছাসেৱক পায় স্বেচ্ছাসেৱিকা পায় যে নিজৰ মাক দেউতাকক ইচ্ছা কৰিলেও চাব নোৱাৰে গতিকে তেনেকুৱা ধৰণৰ মানে স্বেচ্ছাসেৱিকা নিয়োগ কৰিব লগা হয় এই সমস্যাবিলাক নিসংগতাবিলাক কেনেধৰণে আমাৰ এইবিলাক থাকিবই আমাৰ সমাজে দায়িত্ব ল'বনে চৰকাৰে দায়িত্ব ল'বনে এইবিলাকৰ মুখামুখি কেনেধৰণে মানে অতিক্ৰম কৰিব পৰা যাব লোহিত শইকীয়া ছাৰে এই ধৰণৰ সম্পৰ্কত কেনেধৰণৰ মন্তব্য দিব মই আচলতে কম বুলি ভাবি আছো নিসংগতা যিটো বিষয় ইয়াত অধ্যক্ষত সমস্যা হিচাপে এইটো ক'ব বিচাৰিছিলো এনেকুৱা হয় নিসংগতাই সংগী এনেকুৱা হৈছে মানে লগ নাই আৰু লগ নোহোৱাটোৱে তেনে নিজৰ জীৱন সংগী তেনেকৈ কটাবলগীয়া হৈছে নিসংগতাই সংগী হৈ পৰিছে নিসংগতাটো এনেকুৱা যে দ্ৰুতগতিত বাঢ়ি আহে আকৌ অনুভৱ কৰোঁ আমি কৰিবলৈ লৈছোঁ মানে কেনেকুৱা ধৰণে কমি আহে যিটো চাৰ্কুলত আমি কাম কৰা মানুহ জানিবা বা পৰিয়াল মানুহ সকলে যিটো চাৰ্কুলৰ মাজত দিনটো থাকোঁ অফিচত থাকোঁ আমাৰ কৰ্মজীৱন হ'ল ছাত্ৰ ছাত্ৰীৰ লগত গোটেইখিনি পাই থাকোঁ ছাত্ৰ ছাত্ৰী বা চকীদাৰ পৰা আৰম্ভ কৰি পেলাই মানে অধ্যক্ষ মুহূৰ্তলৈকে গোটেই সমাজখন পাই থাকোঁ অৱসৰৰ পিছত সেইখিনি বিয়োগ হৈ গ'ল তাৰপিছতে আমাৰ খবৰ খাতি কৰা মানুহৰ সংখ্যা নেচাৰেলি কমি যায় তাৰপিছতে আহিলোঁ ঘৰলৈ ঘৰত যদি তাৰ কাৰণে কিংখিঙীয়া স্বভাৱৰো কাৰোবাৰ মতা কথাৰো সন্মুখীন হ'বলগীয়া হয় সেইটো সন্মুখ পাতি ল'ব লাগিব গতিকে নিসংগতা দূৰ কৰিবলৈ আচলতে নিজে ৰাস্তা বিচাৰি ল'ব লাগিব যদি পাৰি নিজে মই কিছুমানে কিতাপ পঢ়ে কিছুমানে লিখা পঢ়া কৰে কিছুমানে ডক্টৰ পঢ়ায় দোকাৰী পঢ়ায় কেইদিনমানৰ আগতে উমাকান্ত বৰুৱাকী ঢুকাইছে তেওঁ বয়স বহুত হ'ল 76 মানে তেওঁ লোকসংগীতৰ সম্ৰাট গতিকে তেওঁৰ জীৱনটো তেনেকৈ আনন্দ নিজেও পালে আনকো দিলে বিদ্যা তেওঁ চলাই গ'ল গতিকে তেনেকুৱা ধৰণৰ বিদ্যা যদি আছে কাৰোবাৰ সেইখিনি প্ৰয়োগ কৰিলে মানসিক শক্তিটো বাঢ়িব বুলি মই ভাবোঁ মনবিলাক আৰু কিছুমানে হেৰি কৰে কিতাপ পঢ়া কিছুমানে বাজনা বজায় কিছুমানে গানকে বজায় গাই বুলি মই ক'লোঁ আৰু কিছুমানে কাঠি কামি কৰে হস্তবিদ্যা আছে সেইখিনি চলি থাকিলে ভাল কিন্তু সেইখিনি আকৌ টাউনীয়া সমাজত উপায় নাই বাঁহডাল নাপায় দাখনো নাপায় কটাইখনো নাপায় ঢাল নাই তৰৱাল নাই মিডিয়াম চৰ্দাৰ নিচিনা হয় চলাচলতে সেইটো ধৰণৰ সমস্যাবিলাক আছে গতিকে নিজৰ আমি সমস্যাবোৰ কেনেকৈ দূৰ কৰিম আমি ভাল চিন্তা কৰিম ছাৰে অলপ আগতে কৈছিলে আমাৰ এতিয়া আধ্যাত্মিক চিন্তা এইটো বৰ ডাঙৰ শক্তি ঈশ্বৰ চিন্তা কৰাটো মানে বেয়া চিন্তা নহয় আমি সকলোৱে চিন্তা কৰিব লাগে আচলতে মোৰ কি ৰাতিটো ভালকৈ টোপনিটো গ'লেই হ'ল ভাল চিন্তা কৰিলেহে ভালকৈ টোপনি আহিব নহ'লে মাজৰাতিয়ে সাৰ পাব লাগিব কিছুমান মানুহৰ কি হয় টোপনি যাওঁতে দেৰি হয় কিছুমান মানুহৰ সোনকালে সাৰ পায় কিছুমানে দাগ কটাইখন লৈ পেলাই বাইকখন বাইক চিকুণাই থাকে সেইটো হ'ল হস্তবিদ্যা কাম নকৰাকৈ থাকিব নোৱাৰে সেইখিনি পঢ়ালৈকে কামখিনি কৰি পেলাই মানুহৰ নিজকে নিজে শক্তিটো দান কৰিব লাগিব আমি দেখিছোঁ আৰু মনৰ জোৰটো বহুত ডাঙৰ কথা নেকি আৰু ইয়াৰ খাদ্যৰ যিখন মানে তালিকা মেনুখনো মানুহে মেইনটেইন কৰি থকাটো ভাল নেকি মইতো ইণ্টাৰভিউ ল'ম বুলি ভাবি থাকোঁ মানুহবিলাকৰ সুস্বাস্থ্য অধিকাৰী যিসকল আমি দেখোঁ ইণ্টাৰভিউ ল'ম তেওঁ গভীৰ মন্তব্য কি এই বয়সত এই সুন্দৰ স্বাস্থ্য অটুট ৰাখিছে চাইকেল চলাই ফুৰিছে আপোনাৰ গভীৰ মন্তব্য কি আমাক কওকচোন জানিবলৈ দিছোঁ সকলোকে যে মই সুধিম তেনেকুৱা নিচিনা নালাগে আচলতে প্ৰয়োজনীয়তা আছে আমি মই কালি পৰহি দেখিলোঁ এনেকৈ কথাটো চাই ভাবি থাকোঁতে যোৰহাটৰ ঢেকীয়াজুলি তিনিআলি এনেকুৱা ধৰণৰ জেগাত এজন মানুহ নবীন চন্দ্ৰ দত্ত বুলি কয় 75 ইয়াৰ্ছ বাংলাদেশলৈ চাইকেল মাৰি গৈছে এইটো টকটকীয়া মানে আমাৰ দেখিলে হিংসাহে লাগিছে আচলতে ঈৰ্ষাও হয় ফূৰ্তিও পাওঁ আচলতে
তেওঁৰ কেনেকুৱা ধৰণৰ স্বাস্থ্যটো অটুট ৰাখিছে, শক্তি অটুট ৰাখিছে, মানসিক শক্তি, শাৰীৰিক শক্তি সকলো ফালৰে সক্ষম হৈ আছে। তো আমি তেওঁক আচলতে কথা বতৰা পাতিব লাগে। মই এই আড্ডা অনুষ্ঠানটোত এই আজি আড্ডাটোৰ যোগেদি মই আহ্বানো জনাওঁ আচলতে এনেকুৱা ধৰণৰ মানুহ আমি পালে আমি ফোনত হ'লেও তেওঁৰ লগত যোগাযোগটো কৰি কেতিয়াবা কোনোবা 2-3 মান বা এদিন কটাব পাৰিলে ভাল। আমিও গম পাম, আমি তেওঁক মাতি আনিবও নোৱাৰোঁ। ৰহস্যটো কি হয়? ৰহস্যটো কি? আমি বিশ্ববিদ্যালয় আমাৰ সকলোৱে সন্মানীয় ডক্টৰ নগেন শইকীয়া ছাৰ এতিয়া মানে বহুত আমি সকলোৱে মানে তেখেতৰ মুখলৈ চাই আছে। তথাপিতো আছেতো আমাৰ ডিব্ৰুগড়ত বয়োজ্যেষ্ঠ মানে শিক্ষাবিদ আৰু নৱস্য ব্যক্তি তেখেতে আছে, সদায় পাই থাকক। ভীমকান্ত বৰুৱা ছাৰ ৰিটায়াৰ হোৱা বোলে 11 বছৰ হ'ল বোলে, 2011 চনত ৰিটায়াৰ হৈছে বোলে। গতিকে এতিয়া তেওঁ নিশ্চয় 65 বছৰ বয়সত ৰিটায়াৰ হয়। 11 বছৰ হ'ল, তেতিয়াহ'লে 75 বছৰ হয়, 70 বছৰমান হ'ল চাউল ফালে গৈ আছে। গতিকে কিনো স্বাস্থ্য কেনেকৈ অটুট ৰাখিছে বুজিব মন যায়। আমি সকলোৱে আচলতে এইটো বুজাটো দৰকাৰ। আগতে আমি উদণ্ড আছিলো, বয়সৰ প্ৰতি কি আমাক ডেকাত লাগি থাকে আমাৰ সদায়। গতিকে দম্ভালিটো বেছি আছিলে, মমতালি বেছি আছিলে, এইবোৰ আমাৰ হিচাপ নহৈছিলে। কিন্তু আমি দেখিছো হিচাপ কৰা দৰকাৰ, তেতিয়াৰ পৰাই কৰা কৰিব লাগে আচলতে। খাদ্য পানী হাৱা পানী কেনেকুৱা কৰিব লাগে, লগ সংগ কেনেকুৱা সংঘৰ মাজত থাকিব লাগে, কেনেকুৱা ধৰণৰ চিন্তা কৰিলে মানুহ আমাৰ সুস্থ মনৰ সুস্থ শৰীৰ অধিকাৰী হৈ থাকে, এইবোৰ আচলতে দৰকাৰ বুলি মই এই বয়সতহে ভাবিছো আচলতে। আৰু সেইটো কম যে এইবোৰ চিন্তা কৰা দৰকাৰ, কাকনো ক'বা এনেকুৱা ধৰণৰ কথা হৈছে। এইকেইটা কথা মোক ক'বলৈ মন গ'ল। আৰু সেই সময়ত মই কৈছো এটা কথাতে, এজন মানুহে সেইদিনাখন এতিয়া বগীবিল দলা শদিয়া দলংখন মানে 9 কিবা প্ৰায় 9.5 কিলোমিটাৰ দীঘল। আমি প্ৰায় 1 কিলোমিটাৰ খোজকাঢ়ি যাব নোৱাৰো বয়সত, এইটো বয়সত ইমান টেকা হৈ থাকোঁ। তেওঁ মানে খোজকাঢ়ি গৈছে, গৈ আছে, মানুহ দেখুৱাইছে তাৰমানে অস্তাৰি নহয় বোলে, পাৰো তাৰমানে আপোনালোকে আহক, আপুনিও পাৰিব সেইটো দেখাবলেহে মই ইয়াত খোজকাঢ়িছো বোলে, কাৰোবাক মোৰ উঠাৰিটো দেখুওৱা নাই। গতিকে আমি সকলোকে আহ্বান জনাম। তেওঁ কৈছে যে আপোনালোকেও মনোবলটো ৰাখিব, স্বাস্থ্যৰ সুস্থ অধিকাৰী হৈ থাকক, সেইবুলি কম। সেইবুলি সেই মানুহজনে খোজকঢ়া মানুহজনে কৈছে। আৰু এটা ছাৰে আপুনি প্ৰথমেই কথা এটা কৈছিলে যে জেনেৰেশ্যনৰ কথা, এতিয়া যিটো য়ং জেনেৰেশ্যন আৰু অল্ড জেনেৰেশ্যন, সেই দুইটা জেনেৰেশ্যনৰ মাজত এতিয়া কমিউনিকেশ্যন গেপ হৈছে। এটা জেনেৰেশ্যন গেপটো হৈছে যে এটা জেনেৰেশ্যনে আনটো জেনেৰেশ্যনে কি বিচাৰে তেওঁলোকৰ বহুত দূৰ হৈ গৈছে। সেইটো কি দেখা পাইছে আপুনি? এতিয়া দুইটা জেনেৰেশ্যনত ভৰি দিলে, য়ং জেনেৰেশ্যনৰ পৰা এতিয়া আপুনি এইটো জেনেৰেশ্যন ভৰি দিলে, এই গেপটো আপুনি কি দেখিছে? কিয় এই দুইটাৰ মাজত সেই জেনেৰেশ্যন গেপটো আৰু লগতে কমিউনিকেশ্যন গেপটো? এতিয়া ধৰি লওক ঘৰত এজন বৃদ্ধ মানুহ আছে আৰু এটা য়ং এজৰ মানুহো আছে, কিন্তু তেওঁলোকৰ মাজত আজিকালি কমিউনিকেশ্যন নহয়, কাৰণ আজিকালি মোবাইল ছ'চিয়েল মিডিয়াৰ যুগত আমি সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকোঁ। আগতে ঘৰত গোটেইখিনি একেলগে বহি ভাত খাইছিলে, চাহ খাইছিলে, কথা পাতিছিলে, টিভিটো একেলগে চাইছিলে। কিন্তু আজিকালি সেইটো সুবিধা নহয়। যদিও খাইছে, কোনোবাই ইপিনলে ভাত খাই আছে, কোনোবা এজনে ভাত একেলগে খাইছে, কিন্তু কোনোবা মোবাইলত ব্যস্ত হৈ আছে, কমিউনিকেশ্যন নহয়। সেই গেপটো বা কমিউনিকেশ্যনটো কিয়, মানে সেইটো যোগাযোগটো কিয় প্ৰয়োজন? এতিয়াতো প্ৰায় যোগাযোগ নাইকিয়া হৈছে বুলি ক'ব পাৰি। আমি পৰিৱেশক জগৰীয়া কৰিবলৈ বিচাৰো, পৰিৱেশে কৰিছে চৌপাশত প্ৰতিৱেশীয়ে লগ সংগে প্ৰভাৱ পেলাইছে। জেনেৰেশ্যন গেপটো ইমান আমি আমাৰ স্পষ্ট ৰূপত চকুত পৰিছে যে তাৰ কাৰণে দায়ী হ'ল প্ৰতিৱেশী, পৰিৱেশ, সেইকেইটাই লগ সংগত তিনিটাই মেইন কাৰণ বুলি ভাবো। যিটো জনজাতীয় সমাজত নপৰে বুলি আমি অলপ আগতে তথ্য আমি গম পালো। এইবোৰ কথা নাহেই, তাৰমানে সকলো একে মুধচতে সকলো চলি আছে কথা। মানে হেৰিয়তে শক্তি হ'ল, সেইটো হ'ল শক্তি, মেইন শক্তি এক হৈ আছে। গতিকে এই জেনেৰেশ্যন গেপৰ পাৰ্থক্যটো ইয়াত নাহেই তাৰমানে। গতিকে সেইকাৰণে পৰিৱেশে প্ৰভাৱ চলাইছে বুলি আমি ক'ব বিচাৰো। আৰু পশ্চিমীয়া সংস্কৃতি যিটো আছে যে আমাৰ জেনেৰেশ্যনটোৱে বহুত দেৰিকৈ টিভি দেখিছো, ফোন চোন দেখিছো, আৰু কিন্তু আজিকালি জেনেৰেশ্যনটোৱে শুই উঠি মোবাইলটো পাইছে, টিভি পাইছে, এইবিলাকে বেয়া প্ৰভাৱ পেলাইছে। আমি একেলগে আমি একোখন চিৰিয়েলো যাব নোৱাৰো।
মানে সামাজিকৰণটো নাই হোৱা। গতিকে আমি জেনেৰেশ্যন গেপৰ মূলতে কি কাৰক আছে আমি 3টামান কাৰক আমি চিহ্নিত কৰিলোঁ। সেইখিনি বস্তু আমি এতিয়াতো একেদিনে আমি সলনি কৰিব নোৱাৰোঁ। আচলতে তাৰ কাৰণে আচলতে বিদ্যালয়তো তেনেকুৱা ধৰণৰ নীতি শিক্ষা জাতীয় কোনো পাঠে নাই। আমি আচলতে সাৱধান হ'ব মানে আমি তেনেকুৱা ধৰণৰ তেওঁলোকক কি কৰিব পাৰোঁ আচলতে এই অভ্যাসবোৰ যাতে অপকাৰ নকৰে তাৰ কাৰণে সৎ চিন্তা কৰিব হ'লেতো ৰাজহুৱা চিন্তাহে কৰিব পাৰোঁ। আমি আপুনি মই গোসাঁই একো কৰিব নোৱাৰোঁ। আধ্যাত্মিকতা ইয়াত সাংঘাতিক প্ৰভাৱ পেলায় বুলি মই বিশ্বাস কৰোঁ। মই দেখিছোঁ ওচৰতে বুদ্ধ মন্দিৰটো আছে, সৰু সৰু পোৱালিকেইটা মানে নখত একদম মানে মাহঁতে থ'বলৈ আহিছে। কেলে আহিছে আপোনালোকে ইমান সৰুতে ইয়াত থ'বলৈ আহিছে? সিহঁতি বৰ দুষ্ট হৈ গৈছে বোলে, সিহঁতক কোনো গত লগাব লাগে। গতিকে আমি প্ৰমাণ ডাইৰেক্ট দেখিছোঁ তাৰমানে। আৰু আমি গাঁওবিলাকত দেখোঁ কিছুমান আমাৰে নহ'লে এনেকুৱা ধৰণৰ বৰ সোনকালে আধ্যাত্মিকতাৰ মন দিবলৈ যে বোলো গ'ল গধূলি হ'ল হৰিনাম ল'বলৈ সময় নহ'ল বুলি আমি কওঁ। কিন্তু একচুৱেলি হৰিনাম ল'ব লাগে। মই এই আধ্যাত্মিকতাৰ কথাই মই ক'বলৈ ফোন এটা আহিছে ছাৰ, ফোনটো ধৰি লৈছোঁ। নমস্কাৰ। হয়, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে আমাক জনাব। হয় হয় বাইদেউ, আপোনাৰ ভালনে? হয়, আজি অনুষ্ঠানটো শুনি আছে নিশ্চয় আপুনি, আৰু কি কথা ক'ব বিচাৰিছে আমাৰ শ্ৰোতাসকলক? আৰু আমাৰ ঘৰত সকলোৰে প্ৰায়বিলাক ঘৰতে আমাৰ ককা আইতা থাকে, আৰু তেখেতসকলৰ আমি যদি মৰম আমি তেখেতসকলক যদি সন্মান কৰো, মৰম ভাল পোৱা দিওঁ, সকলোৱে আমাক আশীৰ্বাদ কৰিব আৰু আমাৰো কাৰণেও ভাল। আৰু আমি যদি অৱহেলা কৰো তেতিয়াহ'লে আমাৰ কাৰণে বেয়া। আৰু মোৰো আইতা আছে ঘৰত, তেখেতৰ বয়স এতিয়া বৰ্তমান 85 বছৰ হৈছে। 85 বছৰ হৈছে। আমাক বহুত মৰম কৰে আৰু ঘৰৰ সকলো দায়িত্ব তেখেতে মানে বহুত ভালকৈ মানে আমাক প্ৰতিপালন কৰি আছে। আৰু গুৰুত্বপূৰ্ণ যেতিয়া আমাৰ বিষয় হয়, ঘৰতেই হওক বা বিভিন্ন ধৰণৰ কথা হয় বা ঘটনা হয়, তেতিয়া তেওঁ আমাক পৰামৰ্শ দিয়ে আৰু আমি সেইমতেই মানে চলি আৰু। মানে এতিয়া 75 বছৰ বয়স আপোনাৰ আইতা হয়, আৰু আইতাই কথা মতেই আপোনালোকৰ ঘৰখন বা তেওঁৰ উপদেশ বা পৰামৰ্শ মতেই আপোনালোকৰ ঘৰখনৰ কাম কাজবিলাক এতিয়াৰ দিনতো চলি আছে বুলি আপুনি জনাব বিচাৰিছে? হয় হয়। আৰু মোৰ এটা প্ৰশ্ন আছিলে, মই জানিব বিচাৰিছো যে এই যে আমাৰ যিটো বৃদ্ধ পেঞ্চন যিটো দিয়ে বৃদ্ধসকলক, এই বৃদ্ধ পেঞ্চনটোতো আমাৰ পুৰুষ মহিলা সকলোকে দিয়ে 60 বছৰ হোৱাৰ উপৰি। এইটো যদি আমি লৈ থাকো, যদি বৃদ্ধ পেঞ্চন মহিলা এগৰাকী মহিলাৰ কথা কৈছো, মহিলাসকল যদি বৃদ্ধ পেঞ্চন পাইছে কিন্তু তেতিয়া তেওঁ বৃদ্ধ পেঞ্চন পাইছে, কিন্তু যদি তেখেতসকলৰ স্বামী ঢুকালে তেতিয়া বিধৱা পেঞ্চন দিয়ে। হয়, বিধৱা পেঞ্চন দিয়ে। হয় হয়, এইটো কি মানে দুয়োটা দিব নে এটাই দিলে মানে এটা দিলে মানে আনটো দিব নোৱাৰিব? এইটো মানে প্ৰশ্নটা আছে। হয়, এইটো হয়তো আমি সঠিককে আপোনাক এতিয়াই ক'ব নোৱাৰিম আজি এই অনুষ্ঠানটোতে, কিন্তু আমি যিমান দূৰ জানো এটা পেঞ্চনেই দিয়ে চৰকাৰৰ তৰফৰ পৰা, আৰু এই বিষয়ে সঠিককে জানি লৈ আমি আপোনাক ফোন কৰি পেলাই আমি আপোনাক জনাই দিম যে কি ধৰণৰ। আজি অনুষ্ঠানটোত আপোনাক সঠিক উত্তৰটো আমি দিব নোৱাৰিম, যিহেতু এইটো চৰকাৰী এটা আঁচনি, কেনেধৰণৰ চলি আছে আমি এতিয়া গম নাপাওঁ, কিন্তু পিছত আমি আপোনাক ফোন কৰি ভাল ধৰণে জনাই দিম। হয়, ঠিক আছে, ধন্যবাদ বাইদেউ। আৰু আপোনাৰ নামটো অঞ্জনা চক্ৰৱৰ্তী বাইদেউ? আপুনি ময়ূৰী চক্ৰৱৰ্তী? হয়, ধন্যবাদ বাইদেউ। আজি ময়ূৰী চক্ৰৱৰ্তী, তেওঁ পল্টন বজাৰৰ পৰা ফোন কৰিছিলে। আমি পাইছো তেওঁ আইতাক যথেষ্ট বয়স হৈছে আৰু তেওঁলোকে খুব সুন্দৰ পৰম্পৰা ৰাখিছে। আমাৰ লুইচুকা ছাৰে ক'লে যে নিসংগতাটোৰ কথা ক'লে, এটা সময়ত আমাৰ ককাসকলে নাতিয়েকৰ লগত খেলিছিলে, ককা আৰু নাতি ল'ৰা একেলগে বহি হাৰিছে বালিৰ ঘৰ দুই হাঁহি হাঁহি বুলি আমাৰ কবিতা আছিলে। সেই পৰিৱেশ এতিয়া নাই, ককা আৰু নাতিয়ে একেলগত বহি খেলিবই নোৱাৰে, মানে অৰ্থনৈতিক ব্যৱস্থাতে আৰ্থসামাজিক ব্যৱস্থাতে নোৱাৰা কৰিছে। গতিকে এই নিসংগতাখিনি আমাৰ গগৈ ছাৰে
কেনেধৰণে নাইকিয়া হ'ব লাগে বুলি সমাজত ভাবে? এটা কথা মই মাজতে কৈ থওঁ, আজিকালি স্কুল বিলাক, আগতে আমি স্কুল বিলাকলৈ গৈছিলো, LP স্কুললৈ আমি 9টা বজাত গৈছিলো, আজিকালি প্ৰায় স্কুল 7:30 বজাত 7:45 পৰা হয়। যেতিয়া ককা আইতা শুই থাকে তেতিয়াই নাতিনীয়ে স্কুললৈ যাবলগীয়া হয়, আকৌ স্কুলৰ পৰা আহি আকৌ সাঁতোৰৰ ক্লাছ, টিউচন, অন্যান্য বেলেগ বেলেগ ধৰণৰ কামত আকৌ তাহাঁতি থাকিবলগীয়া হয়। গতিকে সেই কমিউনিকেশ্যনটো তেওঁলোকৰ মাজত নহয়গৈ। কেতিয়াবা কেতিয়াবা হয়তো এসপ্তাহৰ মূৰতহে ককা, একেটা ঘৰতে থাকে কিন্তু ককা আইতাকক তেওঁলোকে এসপ্তাহৰ মূৰতহে দেখা পায়। আজিকালি তেনেকুৱা হৈছে। সেইটো মই মনৰ ভাৱনাটো কৈ দিওঁ। গম পাওঁ ছাৰ নিজে ককাকো নাতিনিও আছে। মোৰ ধাৰণাত এই কথাটো, এই সমস্যাটোক আমি অলপ লাঘৱ কৰিবৰ কাৰণে আমি গ্ৰুপ শ্বেয়াৰিং, মানে একেলগে পৰিয়ালৰ পৰিৱেশত আমি পুৱাৰ ভাগত বাৰু নাপালো, নাতিনী স্কুললৈ গ'ল, যাবলৈ বিভিন্ন ব্যস্ত হৈ গ'ল, আমি ব্যস্ত, কিন্তু এটা চিটিং অন্তত সন্ধিয়া সময়ত যদি একেলগে আমি চাহ মেলটো পাতো একেলগে, আৰু একেলগে খোৱাৰ সময়তো যদি আমি খাওঁ, সেইটো একেলগে বহো, সেইটো কিন্তু বহুত ভাল, মানে এফেক্টিভ হয়। কাৰণ সেইটো সময়তে নাতিও এটা ধুনীয়া প্ৰশ্ন কৰি দিলে, আৰু বা মোৰ সন্তানেও কৰিলে, এইটো নহ'ব নেকি, এইটো হ'লে ভাল, দেউতাই কি ভাবে? কিন্তু তাত চাগে এটা মোবাইল পলিচি এটা এপ্লাই কৰিব লাগিব চাগে। কিন্তু কাৰণ যদিও লগ হয় কিন্তু মোবাইলটো আকৌ ছেপাৰেট কৰি পেলাই, সেইকাৰণে মোবাইল পলিচি এটা তাত ৰাখিব লাগিব যে এইটো সময়ত আমি লগ হ'ম, কিন্তু কোনো মানে ডিভাইচ নহ'ব। এতিয়াও কিছুমান গাৰ্জেনৰ ঘৰত কিছুমান ল'ৰা ছোৱালীয়ে নিয়মটো ফ'ল' কৰে, কিছুমানে কৰিছে আৰু তাত ফলো পাইছে, যিবিলাকে কৰিছে মানে ল'ৰাবিলাকে মানে ভাল চেপত মানে গঢ় লৈছে। এতিয়া নেটৱৰ্ক নহ'ব, এতিয়া নেটৱৰ্ক নহ'ব, এতিয়া মোবাইল নহ'ব, সেইটো মানে কি সকলো ফেমিলিয়ে কৰিব লাগিব। এতিয়া আমাৰ কলেজতে দেই, আমি কলেজত মোবাইল কমপ্লিট বেন কৰি দিছো, মানে কলেজত কোনোপতে আহিব নোৱাৰে, ফাইন কৰিছো। আৰু মোবাইল যেতিয়া আমি ক্লাছত ধৰো, গাৰ্জেন নাহিলে আমি মোবাইল নিদিওঁ। ইমান ষ্ট্ৰিক্ট কৰাৰ পিছতো কিন্তু ল'ৰাই চাইলেণ্ট কৰি ক্লাছ কৰি থাকোঁতে মেছেজ চাই, ৰিল বনোৱা ষ্টুডেণ্টক আমি 3-4 দিন এক্সপেল কৰি উলিয়াই দিছো, কিন্তু মোবাইলটো কিন্তু কোনো পধ্যেই এৰুৱাব পৰা নাই। সেইটো এটা সমস্যা, মানে এইটো গোটেই কথাটো মানে কি হয়, যিটো জেনেৰেশ্যন গেপৰ যিটো কথা, মোৰ এই আমাৰ প্ৰশান্ত বৰদলৈ ছাৰ যে গান আমাৰ সমাজতত্বৰে হেৰি আছিলে প্ৰাধ্যাপক, তেওঁ মোক এটা খুব ধুনীয়া কথা এটা কৈছিলে। মই ছাৰৰ ইণ্টাৰভিউ এটা লৈছিলোঁ, মানে মই প্ৰায় 400+ মানুহৰ 60+ মানুহৰ ইণ্টাৰভিউ লৈছিলোঁ। আৰু তেতিয়া মই মানে ছাৰৰ ইণ্টাৰভিউটো লওঁতে ছাৰে কৈছিলে, বিকাশ আই এম লোনলি বাট নট এলোন। মানে অকলশৰীয়া হয় কিন্তু মই অকলশৰীয়া অনুভৱ নিঃসংগ নহয়, মই অকলশৰীয়া অনুভৱটো নকৰোঁ। নকৰাৰ কাৰণটো কি, মানে তাত এই ছাৰে এটা খুব ধুনীয়া কথা কৈছিলে যে মানুহে একচুৱেলি হঠাতে চেঞ্জ কৰিব নোৱাৰে। মানে এতিয়া যিবিলাক মানুহে প্ৰব্লেমছ, মানে বয়সত প্ৰব্লেম ফেচ কৰিছে, সমস্যা নিঃসংগতাৰ সন্মুখীন হৈছে, মানে বহুত মানে মনীষে এইটো কথা কৈছে যে এইটো পাষ্ট তেওঁলোকৰ যিখিনি মানে দ্য ৱে দে হেভ ছেভ দেয়াৰ লাইফ, জীৱনটো কেনেকৈ ধৰণে তেওঁলোকে গতি দিছিলে সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে। এতিয়া মানুহে মানে কিবা কিছুমান টেষ্ট ডেভেলপ কৰিব লাগে, সেইকাৰণে কৈছে যে এইটোতো একেদিনাখনে প্ৰব্লেমটো সমস্যা কৰি দিব পৰা, মানে সমাধান দিব পৰা সমস্যা মানে নহয়। গতিকে আমি কি কৰিব লাগে, নতুন জেনেৰেশ্যনৰ কাৰণেও এইটো থাকিব লাগে যে আমি মানে প্ৰথমৰ পৰাই মানে সেই প্লেনিংটো লাগিব যে আমি মোৰ কিতাপ পঢ়াৰ হেবিটটো মই গৈ পিনে 60+ সহজে ডেভেলপ কৰিব নোৱাৰোঁ। মোৰ আৰ্ট কৰা, মই গিটাৰ বজোৱা, মই আমুক কৰা, যিখিনি সাধাৰণতে আপুনি চাব ডক্টৰ্ছ ভেৰি এক্টিভ, কাৰণ তেওঁলোকৰ ৰিটায়াৰমেণ্ট নাই। লয়াৰ্ছ ভেৰি এক্টিভ, লেটাৰ ৰিজাল্ট ৰিটায়াৰমেণ্ট নাই। ছিংগাৰ্ছ, চব ছিংগাৰ্ছ হওক, সাহিত্য লিখা মেলা মানুহ। তাৰমানে কথাটো হৈছে কি, যি মিডল এজত বা যিখিনি কাম তেওঁলোকে কৰি আছে সেইখিনি যোনে কণ্টিনিউ কৰিছে লেটাৰ লাইফলৈকে, তেওঁলোকৰ সমস্যা নাই। তাৰমানে সেইটো এটা মিনিংফুল এংগেজমেণ্ট এটা তেওঁলোকৰ আছে, নিউজ অন কৰি ৰাখিছে নিজকে। কিন্তু বাকী বহুত মানুহ আমি নিউজ অন কৰিব পৰা নোৱাৰাটো ওপৰতে নিৰ্ভৰ কৰে যে মই কিমান নিঃসংগ হ'ম। এতিয়া আমি যেতিয়া কৈছোঁ যে জেনেৰেশ্যন গেপৰ কথা কওঁতে নাতি ল'ৰা এইটো এটা পাৰ্ট, সেইটো এটা এছপেক্ট হয়, কিন্তু বহুত মানুহ এনেকুৱা আছে নাতি নাই, পৰিয়াল নাই তাত, তেওঁলোক কিন্তু নিঃসংগ নহয়। মানে নিউজ অনটো সাংঘাতিক ধৰণৰ।
গতিকে কিছুমান মানুহ এক্সপাৰ্ট হয়, তেওঁলোকে কেনেকে তেওঁলোকৰ প্লেনিং আছে, লাইফষ্টাইলটোৱে তেনেকুৱা, নিজকে সৰুতে কৰা কামখিনি একদম কণ্টিনিউ এটা কৰি ৰাখি লেটাৰ লাইফলৈকে লৈ গৈছে। ভূপেন হাজৰিকা সৰুতে আৰম্ভ কৰা গীত মৃত্যুৰ সময়লৈকে গালে। গতিকে তেওঁৰ সেই বস্তুবিলাক নাহে, বহুত তেনেকুৱা ধৰণৰ যিখিনি আছে নাহে। বহুত মানুহ সেইটো পাৰে, কোনোবা কিতাপ পঢ়া। এতিয়া বহুত মানুহ দেখিছোঁ, বা মোৰ এজন জেঠু আছে, ৰিটায়াৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰা চাকৰি কৰি ৰিটায়াৰ হ'ল, হি ইজ এট দ্য এজ অফ 81। কিতাপ, মোৰ চেল্ফৰ কিতাপ তেওঁ ৰ'ব নিদিয়ে মানে, আৰু প্ৰত্যেকবাৰ এতিয়া শেষ কৰিলে এতিয়া মোক কয় যে তই আহোঁতে কিতাপ লৈ আনিবি দেই। কিতাপ মই যাম বুলি তেওঁ ৱেইট কৰি থাকে, দেওবাৰে এই কিতাপ আনিব, নিউজ পেপাৰ একো বস্তু বান্ধি দিব, পঢ়িয়ে তেওঁ সুখী। সৰু সৰু খৰি ফালিব, কিবা কৰিব, সেইখিনি দোকানত উলিয়াই থ'ব, দোকানখনত তেওঁ দিব সৰু, তেওঁ যদি 60 টকাও ইনকাম হ'ল তেওঁ ছেটিছফাইড। কিন্তু তেওঁ তাত কিতাপখন লৈ বহি থাকিব দিনটো। এতিয়া মই আৰু এজন দেখিছোঁ, এতিয়া ধৰি লওক মানুহ আছে যি মই দেখিছোঁ যে এট দ্য এজ অফ 85 গুৱাহাটীৰ পৰা ড্ৰাইভ কৰি মোৰ ওচৰলৈ আহিছে, মোৰ ঘৰলৈ আহিছে, ভেৰি এক্টিভ। আৰু নতুনকৈ গাড়ী কিনিছে 82 বছৰ বয়সত, স্কৰপিঅ', যে মই মানে এতিয়া মই আৰু নেক্সট চলাব লাগিব 20 বছৰ। লাইচেঞ্চ দিয়া নাছিলে, কেনেকৈ উলিয়াইছে নাজানো, কিন্তু তেওঁ উলিয়াইছে, তেওঁ নিজেও এজন ডক্টৰ। এতিয়া মই দেখিছোঁ যে যিবিলাক মানুহে সাংঘাতিক ধৰণে ছাৰে যিটো মন্ত্ৰৰ কথা কৈছিলে, কেনেকৈ সুস্বাস্থ্যৰে আছে, মই ষ্টাডি কৰা মানুহখিনিৰ মাজত মই এইটোৱে দেখিলোঁ, যিবিলাক মানুহে মানে কৰি থকা এটা হেবিট সৰুৰ পৰা ডেভেলপ কৰিছে, আৰু তেওঁ সেইটো হেবিট মানে অলপ হেৰি হয়, মানে পজিটিভ হয়, সেইটোৱে মানুহজনক দীঘলীয়া জীৱন এটা দিছে। আৰু কিছুমান মানুহ আছে যি মিডল এজত কৰা কামখিনি, মানে ধৰি লওক ৰিটায়াৰমেণ্ট 50s 55ত কৰা কামখিনি তেওঁ চামহাও তেওঁ সেইখিনি কণ্টিনিউ কৰি ৰাখিছে। মানে আপুনি জবৰ পৰা ৰিটায়াৰ্ড হৈছে বেলেগ কথা, আপুনি মনোহাৰী দেৱী কলেজৰ পৰা বোলে ৰিটায়াৰমেণ্ট আপুনি ল'লে, ঠিক আছে, কিন্তু আপোনাৰ ল'ৰা ছোৱালীৰ লগত আপুনি কেনেকৈ এংগেজ কৰি ৰাখিব ৰিটায়াৰমেণ্টৰ পিছতো, তাৰ কাৰণে আপোনাৰ পৰা কিন্তু হিষ্ট্ৰী বা জিঅ'গ্ৰাফী শুনিবলৈ বহুত ল'ৰা ছোৱালী ৰৈ আছে। আপুনি নেটৱৰ্কিংটো দুইটা পাৰ্টিৰ পৰা হ'ব। এজন মানুহজনে, মই কনচাৰ্ণ মানুহজনে কেনেকৈ নেটৱৰ্কিংটো ৰাখিম, আৰু বাকী মানুহখিনিও মোৰ পৰা ছাৰ্ভিচটো কেনেকৈ ধৰণে ল'ব। সেইকাৰণে এটা কথা আমাৰ এইটো হয় যে যিহেতু সকলো মানুহৰ কাৰণে এইটো সম্ভৱ নহয়, কিন্তু সেইকাৰণে আমি নেটৱৰ্কিংটো মানে কেনেকৈ ধৰণে ৰাখোঁ। সেইকাৰণে এটা কথা হৈছে 2021 পৰা 2030লৈকে যিটো ডিকেড ছাৰ, এই দশকটোক মানে ইণ্টাৰনেশ্যনেল ডিকেড অফ হেল্ডি এজিং বুলি কৈছে, যিটো মানে 2001 পৰা 2011 মানলৈকে ই আছিলে মানে ফ'কাছ আছিলে এক্টিভ এজিঙৰ ওপৰত। এক্টিভ মানে মানুহবিলাকক ডিপেণ্ডেণ্ট কৰি নাৰাখি তেওঁলোকক কেনেকৈ কৰ্মক্ষম। অ'কে অ'কে, নমস্কাৰ। হয়, আপোনাৰ পৰিচয়টো প্ৰথমে জনাব। মোৰ নাম শ্ৰী প্ৰজুল বৰগোহাঁই, মই দক্ষিণ খলিয়াৰবাৰীৰ পৰা কৈছো। হয়, নমস্কাৰ। হয়, আজি অনুষ্ঠানটো আপুনি শুনি আছে নিশ্চয়? অলপ অলপকৈ শুনিছো, অলপ অলপকৈ নাই শুনা, শুনিব পৰা নাই। এতিয়া আপুনি আমাৰ অনুষ্ঠানত কি ক'ব বিচাৰিছে? মই মোৰ বেমাৰ এটা হৈছে ভাই, আজি 1.5-2 বছৰ মান ধৰি গ'লে বিচনাতে আছো। হয় হয়, তাৰমানে দুটা ভৰিৰে খোজ কাঢ়িব নোৱাৰো, সেইটোৱে বেমাৰ, অন্য বেমাৰ একোৱে নাই। প্ৰথমে বমি হৈছিলে, তাৰপিছত হেকুটি হ'ল, তাৰপিছত খাব নোৱাৰা হলো, তাৰপিছত বিচনাৰ পৰা উঠিবই নোৱাৰা হলো, খোজেই কাঢ়িব নোৱাৰা হলো। এতিয়া মই ৰিটায়াৰ হৈ গলো বুলি আৰু শিক্ষা পাইছো, নহলে ডিগ্ৰী থকা হলে দিগদাৰী আছে। হয়, আপুনি ৰিটায়াৰমেণ্ট ল'লে? ৰিটায়াৰমেণ্ট ললো। হয়, আপোনাৰ এতিয়া বয়স কিমান মান হৈছে সুধিব পাৰোনে? 62 বছৰ হৈছে। 62 বছৰ হৈছে। হয়, ঘৰত আপোনাৰ শুশ্ৰূষা কৰিবৰ কাৰণে অন্য কোনো মানুহ আছে নিশ্চয়? মানুহ মানে সেই ছোৱালীজনী আৰু পৰিবাৰ আছে। হয় হয়, ঠিকে থাকে শুশ্ৰূষা পাই আছে আপুনি পৰিবাৰৰ পৰা, আপোনাৰ ছোৱালীগৰাকীৰ পৰা? পাইছো। হয় হয়, ঠিকে আছে। আৰু আজি অনুষ্ঠানটো শুনি আছে চাগে নিশ্চয়, আৰু আপুনি সোনকালে সুস্থ হৈ উঠক। আপুনি কেতিয়াবা অকলশৰীয়া অনুভৱ কৰে নেকি সুধিবলৈ কৈছে আমাৰ ভূষণ দাই। অকলশৰীয়া অনুভৱ কৰো, মানে ইহঁতি যেতিয়া ছোৱালীজনী কলেজলৈ যায়, মাক দোকানলৈ যায়, বজাৰলৈ যায়, তেতিয়া অলপ ঘৰতে অকলশৰীয়া লাগে আৰু। সেই অকলশৰীয়া অনুভৱ যিহেতু হয়, কওক। ভিতৰতে খোজ কাঢ়িব পৰা হলো, অলপ অকলশৰীয়া নিচিনা নালাগিলে হলে। হয়, এতিয়া মানে খোজ কাঢ়িব নোৱাৰো, ভিতৰতে পৰি থাকো, সেইকাৰণে অকলশৰীয়া নিচিনা লাগে আৰু। হয়, আপুনি এতিয়া নিজকে অকমান জড়িত কৰি ৰাখিব পৰা বা মনটোক অকমান এক্টিভ কৰি ৰাখিব পৰা, যিহেতু আপুনি বিচনাতেই থাকে, ভৰিৰ অসুবিধা বুলি কৈছে, তাৰ কাৰণে কিবা কৰিব পৰা ব্যৱস্থা আপুনি কৰি লৈছে নে কেনেধৰণে আপুনি সেই সময়খিনি পাৰ কৰে? যোৱা মাহলৈকে ফিজিঅথেৰাপি কৰালো। হয়, তেতিয়াও খোজ কাঢ়িব নোৱাৰিলো, দেখি পেলাই এৰি দিলো। হয়,
আৰু এতিয়া মানে এই ৰেডিঅ'টোকে শুনো আৰু হয় এতিয়া আপুনি বিচনাত থকা মই গান শুনা বাতৰি কাকত পঢ়া হয় গান বজনা শুনে বাতৰি কাকত পঢ়া কিতাপ পঢ়া নহয় বাতৰি কাকতো পঢ়া নহয় বাতৰিটো পাই থাকো হয় সেইকাৰণে বাতৰি কাকত নপঢ়োৱা বুলিকে হয় আপোনাৰ এতিয়া মনোবল কেনেকুৱা ধৰণৰ মনোবলটো আছেনে ষ্ট্ৰেংথটো আপোনাৰ আছে আৰু হয় হয় সেইটো আছে যে বৰ ভাল হওক এদিন খোজ কাঢ়িম হয় এদিন ভাল মানুহৰ নিচিনা ফুৰিম কাম বন কৰিম এনেকুৱা হেঁপাহ এটা আছে আৰু হয় ঠিক আছে নিশ্চয় আপোনাৰ সোনকালে অতি সোনকালে আপুনি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব আমি সকলোৱে আশা কৰিছো আৰু ভগৱানেও আপোনাক আশীৰ্বাদ কৰক তাৰে কামনা কৰিলো আৰু অনুষ্ঠানটো শুনি থকাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো ভাল ধন্যবাদ আপোনালোককো বহুত ধন্যবাদ এনেকুৱা অনুষ্ঠান যে শুনাইছে মাজে মাজে শুনাই থাকিব বুলি আশা ৰাখিলো হয় ধন্যবাদ আমি আপোনালোকৰ দৰে ব্যক্তিসকলৰ কথা চিন্তা কৰি এনেকুৱা ধৰণৰ আলোচনাবিলাক কৰিছো আচলতে অন্য চেণ্টাৰ শুনিবলৈ নাপায় আপোনালোকৰ চেণ্টাৰত যে পাইছো হয় এই ভাগ্য বুলি ক'ব লাগিব ধন্যবাদ জনাইছো পুনৰবাৰ আপোনাক আৰু সুস্থ হৈ উঠক তাৰে কামনা কৰিছো অশেষ ধন্যবাদ হয় ধন্যবাদ মানে সেইটো মানে এক্টিভ এজিঙৰ কথা কৈছিলে 2001 পৰা 2015 মানলৈকে এক্টিভ এজিংটোত মানে এইটো কৈছিলে যে মানুহবিলাক যিহেতু ডিপেণ্ডেণ্ট হৈ থাকে গতিকে মানুহবিলাকক কেনেকে ধৰণে আমি বেলেগ ধৰণৰ মানে এক্টিভ কৰি ৰাখিব পাৰোঁ বা তেওঁলোকক নিজে চেল্ফ ডিপেণ্ডেণ্ট কেনেকে ধৰণে বনাব পাৰোঁ এইখিনিৰ ওপৰত কিছুমান ইনিচিয়েটিভ লৈছিল কিন্তু এতিয়া কৈছে যে সেইটোতকেও বেছি কুৱেশ্যনটো হৈছে তেওঁলোকৰ এংগেজমেণ্টটো মানে কেনেকে ধৰণে মানে মানুহবিলাকক বেলেগ বেলেগ ধৰণে নেটৱৰ্কিংটো কৰি ৰাখিব নিয়োজন কৰি ৰাখিব এতিয়া এজন বহুত শিক্ষক পাইছোঁ আমি LP স্কুলৰ শিক্ষক তেওঁলোকক মানে ৰেমুনাৰেশ্যন একো নালাগে কিন্তু তেওঁলোকে পঢ়াব বিচাৰে ল'ৰা ছোৱালীক পঢ়াব বিচাৰে দেখি থাকে ক'ৰবাত ল'ৰা এনেই ঘূৰি ফুৰিছে সৰু ল'ৰা পঢ়াবলৈ নাই মাক দেউতাকে এনেই কামলৈ ওলাই গৈছে ল'ৰা ছোৱালী ক'ৰবাত একো কেয়াৰ ল'ব নোৱাৰে তো তেওঁ মানে পঢ়োৱাৰ ইচ্ছা কিন্তু তেওঁ মানে নিজে ভাবি গৈছে যে এই বয়সত মই মানুহখিনিক মানে গোটাই মেলি পঢ়াব পৰা অৱস্থাত নাই এনেকুৱা ধৰণৰ বহুত মানুহ দেখিছোঁ গতিকে আমাৰ মানে এটা কাম হৈছে যে আমি মানে যিখিনি আমি যদি কৰিব লাগে আমি কৰিবলৈ কাম হৈছে যে মানুহবিলাকক সেই নেটৱৰ্কিংটো সেই ব্যৱস্থাটো আমি সেইটো মানে কমিউনিটি লেভেলত হওক বা ওপৰলৈ গৈ আমি ষ্টেট লেভেলত হওক সেই ছিষ্টেমটো আমাক লাগে গতিকে আমি যিমান পাৰে যিটো অকলশৰীয়া যিটো অনুভৱৰ কুৱেশ্যনটো হৈছে সেইটো আচলতে আমি প্ৰত্যেকে এইটোৱে ভাবোঁ যে আমি মানুহবিলাকক বিভিন্ন ধৰণে তেওঁলোকে ভাল পোৱা কাম কাৰণ এটা এজন মানুহে ডেফিনেটলি ডিছএংগেজমেণ্টটো যাব লাগিব মানে ৰিটায়াৰমেণ্ট হ'বলগীয়া হয় এজন মানুহক আমি যিটো ক'লোঁ যে হাজিৰালৈও আমি আনিব নোৱাৰোঁ কিন্তু সেই মানুহজনৰ বয়সক মিলাকে কিন্তু তেওঁলোকৰ কাৰণে জবৰ ব্যৱস্থা কিন্তু আমি কৰিব পাৰোঁ যেনেকৈ ধৰণে আমি দেখিছোঁ যে ক্ৰেছবিলাকত 60 বছৰ ঊৰ্ধৰ মহিলা এগৰাকীয়ে বা যিটো ষ্টৰি টেলিঙৰ যিটো আপোনাৰ মৰেল এডুকেশ্যনৰ কথা কৈছে ক্ৰেছবিলাকত ছিষ্টেমেই বনাব লাগে যে ক্ৰেছত যোনে জব কৰিব তেওঁলোকে এক্সপেৰিয়েঞ্চ মানুহ হ'ব লাগিব যিকেইজন মানুহে মানে গ্ৰেণ্ড পেৰেণ্টছৰ টাইপত মৰম দিব পাৰিব লাগিব এতিয়া এনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যন আছে মুম্বাই চুম্বাইবিলাক দেখিছোঁ তাতে যিমানবিলাক ডেষ্টিটিউট চাইল্ড থাকে মাক ককাক নাই আইতাক মাক দেউতাক নাই ল'ৰা ফেমিলি নাই সেইবিলাককো ৰাখিছে অল্ড এজ হোমটোকো ৰাখিছে এতিয়া সেই সৰু ল'ৰা ছোৱালীবিলাক কিমান ডাঙৰ প্ৰফেচাৰ্ছ ৰিটায়াৰ্ড প্ৰফেচাৰ্ছ মানে IITs বিলাকৰ পৰা ৰিটায়াৰ্ড প্ৰফেচাৰ্ছ তেওঁলোকে কি কৈছে সেই সৰু ল'ৰা ছোৱালীবিলাকক ABCDৰ পৰা শিকাই আছে ষ্টৰি টেলিঙৰ শিকাইছে গতিকে এই যে জেনেৰেশ্যনৰ যিটো গেপ আছে সেইটো আচলতে আমি গেপটো থাকিব দিলে নহ'ব তাত ব্ৰিজটো আমি বনাব লাগে দলংটো আমি বনাব লাগে আৰু আমাৰ তাত ছ'চিয়েল ৱেলফেয়াৰ প্লেন সামাজিক কল্যাণৰ আঁচনিবোৰো মানে এইটো ভালকৈ অৰিয়েণ্টেড হ'ব লাগিব সমাজৰ এই কল্যাণকে আমি ভবাৰ দৰে এই অভিজ্ঞ ব্যক্তিসকলক আমি নিয়োজিত কৰিব পাৰোঁ আমাৰো এইটো লগতে এটা কৈ থওঁ যে ৰেডিঅ' ব্ৰহ্মপুত্ৰ আজি যে আমি বহিছোঁ আপোনালোকে কথা পাতিছে সেইটো এটা এংগেজমেণ্টৰ এটা প্লেটফৰ্ম সেইটো কথা আমি চিন্তা কৰিয়েই ভাবিছোঁ যে ৰেডিঅ'টো আমাৰ যিসকল তেনেকুৱা বয়সৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ কাৰণে ৰেডিঅ'টো এটা এংগেজমেণ্ট এজন শ্ৰোতা তেনেকে জড়িত হ'ল ছাৰ আপোনালোক আহিছে বয়োজ্যেষ্ঠ লোক যে ৰেডিঅ'টো এটা এংগেজমেণ্টৰ এটা প্লেটফৰ্ম ইয়াত এতিয়া যিকোনো এজন যদি কোনোবা এজন শিক্ষক আছে শিক্ষকজনেই আহি পেলাই ৰেডিঅ'টোক ব্যৱহাৰ কৰি তেওঁ যিখিনি জ্ঞান আছে যিখিনি কথা তেওঁ জানে সেইখিনি তেওঁ কাৰোবাক ক'ব পাৰে অন্য কোনোবা এজন বৃদ্ধ ব্যক্তি আছে তেওঁ নিৰ্দিষ্ট কিছুমান জ্ঞান আছে সেইখিনি ৰেডিঅ' ব্ৰহ্মপুত্ৰ ব্যৱহাৰ কৰি তেওঁ মানে ক'ব পাৰে যাতে সেই জ্ঞানখিনি আৰু অন্যান্য মানুহলৈ বিয়পি যায় এইটো এটা এংগেজমেণ্টৰ এটা মানে পলিচি আৰু এতিয়া আমাৰ আৰু এটা দেখিছোঁ দেই আমি যিটো ধৰি লওক ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকত এজিংটো
আৰু আমাৰ ধৰি লওক ইণ্ডিয়াত এজিংটো মানে অলপ বেলেগ চাই এইটো কাৰণে বেলেগ দেখিছোঁ মানে তাত যিটো ছ'চিয়েলাইজেশ্যন হয় তাত মানে বয়সীয়াল মানুহ এজন অলৰেডি আমি এতিয়া যদি একদম পেপাৰ নমস্কাৰ নমস্কাৰ ভক্তদা হয় নমস্কাৰ আপোনাৰ প্ৰথমে পৰিচয়টো জনাব মই সঞ্জয় শইকীয়াই কৈছো ডিব্ৰুগড়ৰ পৰা হয় বাইদেউ আপোনাৰ ভালনে আমাৰ সকলোৱে ভালে আছে আপুনি অনুষ্ঠানটো নিশ্চয় শুনি আছে ভক্তদা বহুত ভাল লাগিছে কিন্তু ছাৰসকল মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো হয় আৰু এতিয়া ছাৰে যিটো কথা ক'লে মানুহে অকলশৰীয়া ভাবিলে অকলশৰীয়া অনুভৱ কৰে নহয় জানো হয় অকলশৰীয়া নাভাবিলে মিলাপিতা সকলো লগতে থাকিলে কেতিয়াও অকলশৰীয়া নহয় নহয় জানো খুব ভাল লাগিলে শুনি হয় আৰু এতিয়া ধৰক আমিও এতিয়া লাহে লাহে বৃদ্ধ অৱস্থালৈ আহিছো আৰু 45 years হ'ল যেতিয়া আৰু ধৰক 5 বছৰ পিছত লাহে লাহে আপোনালোকৰ ঘৰত এনেকুৱা আছে নে বয়োজ্যেষ্ঠ ব্যক্তি পৰিয়ালত মোৰ ঘৰত নাই ছাৰ মোৰ মা দেউতা নাই বাৰু সৰুতে ঢুকালে মই মানে সৰুৰ পৰাই ধৰক সকলোৱে আইতাহঁত আছিলে আইতাও ঢুকালে মন যায় না এনেকুৱা বয়োজ্যেষ্ঠ লোকক সেৱা শুশ্ৰূষা কৰিবলৈ আছে মানে মইতো এতিয়া বেলেগে থাকো ধৰক ল'ৰা এজন আছে আৰু লগতে মুঠতে আপুনি 45 yearsত বয়স হৈছে বুলি যদি ভাবি লয় সেইটো কিন্তু মানসিক এজিং অতি সোনকালে হ'ব মানসিকভাৱে অতি সোনকালে আপুনি বৃদ্ধ হৈ যাব আপুনি ষ্টাৰ্টেই হোৱা নাই 45 yearsত য'ত মানে আমি কৈছো ছাৰে কৈছে অলপ আগতে যে 60 বছৰত জীৱনটো আৰম্ভ হয়হে গতিকে আপুনি ভুলতো নাভাবিব যে আপুনি বোলে মোৰ 45 বছৰ মই বয়সলৈ গৈছো নহয় আপুনি ভাবক যে মানে কি হয় বয়সৰ কুৱেশ্যনটো সম্পূৰ্ণ মানসিক কথা এটা শাৰীৰিক কিছুমান চেঞ্জেছ আহিব পাৰে কিন্তু মানসিকভাৱে সবল হৈ থাকিলে মানুহ এজন খুব সবলেই হৈ থাকিব আমি হীৰেণ গোহাঁই ছাৰৰ কথা ভাবকচোন আপুনি আমাৰ কি কয় নগেন শইকীয়া ছাৰৰ কথা ক'লে কিন্তু আৰু লগতে এটা কথা কৈ থওঁ যিহেতু 60লে যাবলৈ আপোনাৰ আৰু 15 বছৰ বয়স আছে বহুত দিন আছে এই 15 বছৰ বয়সক আপুনি এই 15টা বছৰক আপুনি এটা পৰিকল্পনাৰ বয়স হিচাপে আপুনি ল'ব পাৰে সময়টো যে সেই বয়সটোক আপুনি কেনেধৰণে খুব স্বাধীনভাৱে আপুনি 60 বছৰৰ পিছত স্বাধীনচেতিয়াভাৱে আপুনি পালন কৰিব পাৰিব তাৰ কাৰণে পৰিকল্পনাটো আপুনি এতিয়া কৰিব পাৰে কিছু কিছু পৰিকল্পনা আৰু বিশেষকৈ ফাইনেন্সিয়েল পৰিকল্পনা বিত্তীয় পৰিকল্পনাটো আজিকালিতো আশা কৰিব নোৱাৰি ধৰক নিজৰ ল'ৰা ছোৱালীৰ ওপৰত হয় নাই হয় সেইকাৰণে স্বাধীনভাৱে আপুনি 60 বছৰৰ পিছত কেনেধৰণে বিত্তীয়ভাৱে স্বাধীন হ'ব থাকিব পাৰিব সেইটো কিন্তু পৰিকল্পনা এই 45 বছৰ বয়সৰ পৰা কৰাটো খুব মানে প্ৰয়োজন আজিৰ দিনত ঠিক আছে বাইদেউ ধন্যবাদ জনালো অনুষ্ঠানটো শুনি থকাৰ কাৰণে ধন্যবাদ জনালো ছাৰসকলক হয় ধন্যবাদ এতিয়া বাইদেউ এতিয়া যিটো কথা ক'লে যে এই আজিকালি ল'ৰা ছোৱালীয়ে নাচায় মানে সেইটো ভাল কথা এইটো কাৰণে মই ভাল কথা কৈছো মানে ভাবি লোৱাটো এইটো কাৰণে মানে প্ৰিপেৰেশ্যনটো এইটো কাৰণে ভাল কাৰণ আমাৰ ছাৰ আমি এতিয়া ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হৈছো আমি 8-9 বছৰ নহয় বেছি 8-9 মানলৈকে আমি মা দেউতাহঁতৰ লগতে হৈছো নহয় থাকো গতিকে আমাক সৰুৰ পৰা কি হৈছে মা দেউতাহঁতে দূৰলৈ পঠিওৱা নাই আমাৰো এটাচমেণ্টটো সাংঘাতিক ধৰণে বেছি আমাক মানে আঁতৰি যোৱাটো চাকৰি এটা সময়তো চাকৰি দূৰলৈ কৰিবলৈ নিদিয়ে মই নিজে ডিব্ৰুগড়ত চাকৰি পাওঁতে ব্ৰহ্মপুত্ৰখন মাজত আছে মাহঁতে ভাবিছে ডিব্ৰুগড়ৰে বাসিন্দা হৈ যাব নি ঘৰ চৰলৈ নাহিব এনেকুৱা ধৰণৰ ভাবেতো কিন্তু সেই একেটা বস্তু কালচাৰ যদি আমি ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকত চাওঁ নহয় বাচ্চাটো জন্ম হোৱা 3 মাহ 4 মাহৰ পিছত ছেপাৰেট বেড 18 বছৰ তাৰপিছতে সিহঁতক গতিকে মাক দেউতাকে জানেই যে ল'ৰা ছোৱালী ইণ্ডিপেণ্ডেণ্ট হ'ব গতিকে আমি বয়সত ইণ্ডিপেণ্ডেণ্টলিয়ে থাকিব বিচাৰোঁ সেইকাৰণে আমি দেখিছোঁ আমাৰ ইউনিভাৰ্চিটিবিলাকলৈ ভিজিট কৰিবলৈ আহে চব টুৰিষ্টবিলাক চাব ইয়ং নহয় তেওঁলোকে 60-65-70 বছৰত ফুৰিবলৈ ওলাই আহে আমাৰ মানুহবিলাকে এই বাইদেৱে কোৱা নিচিনা 45 বছৰ আগতে মোৰ বয়সে হ'লো বুলি ভাবে মানে তেওঁলোকে ভাবে যে আমি ইণ্ডিপেণ্ডেণ্টলিয়ে জীয়াই থাকিম ল'ৰা ছোৱালীক খবৰ খাতি ৰাখিম সিহঁতৰ মাজে মাজে ৰাখিব আৰু তেওঁলোকে সেইকাৰণে তেওঁলোকৰ কাৰণে অল্ড এজ হোম ডে কেয়াৰ চেণ্টাৰ্ছ নাৰ্ছিং হোমছ এইবিলাক তেওঁলোকৰ কাৰণে কমন কৰা নিজে সোমাবগৈ গৈ কিন্তু আমাৰ ইয়াতে এতিয়া যিমান বিজ্ঞ ব্যক্তিসকলেও অল্ড এজ হোমৰ ওপৰত যিমানবিলাক কথা লিখিছে ছাৰ মই প্ৰায়বিলাকতে চাইছোঁ এজন মানুহক বাদ দি আমাৰ হেৰি ছাৰক পাইছিলোঁ আমাৰ এই কি কয় বৰমুদৈ ছাৰ আনন্দ বৰমুদৈ ছাৰে লিখিছে মোক এটা অল্ড এজ হোম লাগে
তেওঁক বাদ দি বাকী যিমানবিলাক মানুহৰ মই লিখনি চালোঁ পেপাৰত খুব বেছি চৰ্চা হোৱা নাই যদিও আজিকালি মানুহবিলাকে প্ৰায় লিখে এটা পেৰেগ্ৰাফ কিন্তু ইম'চনেলি মানে সাংঘাতিক ধৰণে মানে ইম'চনেলি এংগেজ হৈ আছে বয়সীয়াল মানুহ কৈছে যে এইটো মানে কি হয় তেওঁলোকে অল্ড এজ হোমত থকাটো ডে কেয়াৰ চেণ্টাৰত ৰখাটো এইটো বেয়া কথা। এতিয়া আপুনি ভাবক মই জব কৰোঁ, মোৰ মিছেছেও জব কৰিলে ক'ৰবাত, কোনোবা মানুহ মোৰ ঘৰত এতিয়া মা ধৰিলে অকলে আছে, মই কেয়াৰ টেকাৰ আমাৰ যদি মই ডিব্ৰুগড়ত বিচাৰোঁ মোৰ মাক কেয়াৰ ল'বৰ কাৰণে এগৰাকী মানুহ লাগে, মই 20,000 টকা দিলেও মানুহ পাবলৈ টান। এতিয়া আমাৰ নিচিনা জেগা এটাত ইউনিভাৰ্চিটিখনত যদি আমি এটা ডে কেয়াৰ চেণ্টাৰৰ নিড আছে নে ছাৰ? কাৰণ ৰাতিপুৱা মই যাওঁতে 9:30 মাক থৈ যাম, যদি মই মোৰ ল'ৰাটোক কেছত ৰাখিব পাৰিছোঁ মই মোৰ মাকো ডে কেয়াৰ চেণ্টাৰত ৰাখিলোঁ 5:30 মই লৈ আনিলোঁ গধূলি। কিন্তু এতিয়া এনেকুৱা ধৰণৰ সেইটো ধাৰণাৰে যদি আমি আগবাঢ়ো খুব পজিটিভভাৱে তেতিয়া কিন্তু আমাক তেনেকুৱা ধৰণৰ অনুষ্ঠান কিছুমানৰ নিড আছে। কিন্তু আমি অল্ড এজ হোমটোক যেনেকৈ ধৰণে নিগেটিভলি পৰ্ট্ৰে কৰিছোঁ, হয় আজিৰ তাৰিখত অল্ড এজ হোমত থকাটো এটা জেলত থকাৰ নিচিনাই ছাৰ, যিটো ব্যৱস্থা কৰি দিছে। কিন্তু আমি যদি এতিয়া গাঁওখনত মই গাঁওবিলাকত গৈছোঁ, গাঁওবিলাকত আমি আমাৰ ধাৰণা এটা যিটো দাদাই ক'লে যে অলপ আগতে লাগেহে যে আমি গাঁৱত থকা বয়সীয়াল মানুহবিলাক খুব ভালকৈ আছোঁ, নাই। গাঁৱত টাউনত কিছুমান ৰিক্ৰিয়েশ্যনৰ সুবিধা ছাৰ আছে যদিও আৰু নিজে পঢ়া শুনা কৰা মানুহখিনিৰ পৰা হেৰি হৈ থাকেতো, কিন্তু গাঁৱত আৰু বেছি অকলশৰীয়া হ'ল। এতিয়া আগৰ নিচিনা মুকলি হৈ থকা নাই, গতিকে গাঁৱৰ মানুহবিলাককো ইভেন তেনেকুৱা ধৰণৰ এটা ঠাইৰ নিড হৈছে য'ত মানুহবিলাকে থাকিব, দিনটো কাম বন কৰিব। এতিয়া ছাৰ হেৰিয়ত দেখিছোঁ জাপানত মই বস্তুখিনি প্ৰায় চাই থাকোঁ, জাপানত এতিয়া এটা ব্যৱস্থা হৈছে মানে তাতে কি হয় টাইম বেংকৰ এটা কথা হৈছে, যিটোত মানে তাত কি কৰিছে আপুনি এতিয়া আছে নহয় ছাৰে, আপুনি এতিয়া অকলশৰীয়া অনুভৱ কৰিছে, ছাপ'জ দিনটো এনেই আছে, এতিয়া মোৰ ধৰি লওক অফিচৰ পৰা মই টাইম এটা পালোঁ, মই গৈ পিনে আপোনাৰ লগত 2 ঘণ্টা সময় দিম, মই কথা পাতিম। এতিয়া আপোনাৰ অকলশৰীয়া অনুভৱটো নাইকিয়া হ'ল নহয়, আপোনাৰ ভাল লগা আপোনাৰ হিষ্ট্ৰীৰ কথা কিবা কথা মই পাতিলোঁ, কথা পাতিলোঁ, আপোনাৰ লগত মই যেতিয়া থাকিলোঁ 2 ঘণ্টা মই সময় দিলোঁ, সেইটো মোৰ এখন কাৰ্ড থাকিব, সেই 2 ঘণ্টাটো মোৰ বেংকত জমা হৈ গ'ল 2 ঘণ্টা। মই কাইলৈ গৈ পিনে বেলেগ এজন মানুহক ছাৰ্ভিচ দিলোঁ, মোৰ সময় যেতিয়া আছে, আজি দেওবাৰ মই এনেই আছোঁ, মই 2 ঘণ্টা কাৰোবাক দিব পাৰোঁ বয়সীয়াল মানুহজনক, মই দিলোঁ, সেই 2 ঘণ্টাও মোৰ এড হ'ল। এনেকৈ ধৰণে মোৰ বেংকত এড হৈ গৈ থাকিব মোৰ টাইমটো, আৰু যেতিয়া মোৰ টাইম আহিব মোক ছাৰ্ভিচৰ নিড আহিব, বেলেগ মানুহেও মোক তেনেকৈ ধৰণে ছাৰ্ভিচটো দিবহি। গতিকে নহয় হৈছে সেইটো মানে জাপানত সেই বস্তুটো হৈছে, তাৰমানে জাপানত সেনেকৈ ধৰণে। সেইকাৰণে মানুহবিলাক এতিয়া সেই তাৰমানে আমাৰ ইয়াত হোৱাটো চাই সেইটো কাৰণে আৰম্ভণি কৰিব লাগিব। আমাৰ ইয়াত এইটো হৈছে তাক মানে ইয়াক সমস্যা হিচাপে ভাবাই নাই। সেইকাৰণে মানুহজনে লিখিছে যে গৱেষণা কৰি পিনে লিখিছে যে ভাৰতবৰ্ষত ইমান সমস্যাত মানুহবিলাক থকাৰ পিছতো দেৰ ইজ ন' এজিং ইন ইণ্ডিয়া। ন' এজিং ইন ইণ্ডিয়া মানে কি ভাৰতবৰ্ষত মানুহৰ কি বুঢ়া মানুহৰ সমস্যাই নাই নেকি, প্ৰব্লেমেই নাই নেকি? চব প্ৰব্লেম আছে ঘৰত, প্ৰত্যেক ঘৰত মানুহ। এতিয়া আমাৰ মানুহ কয় চবৰ ঘৰতে মা বেমাৰ, কঁকাল বিষ হৈছে, বয়স হ'লে হ'বই আৰু, সেইটো নৰ্মেল এজিং নহয়তো। বিষটো ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব, কিন্তু বয়স হ'লে হ'বই কোৱা ধাৰণাটো এটা নিগেটিভ। গতিকে আমাৰ যেনেকৈ ধৰণে ছাৰ যেন এই কাষ্টৰ নামত আমাৰ ধৰি লওক ষ্টেৰিঅ'টাইপছবিলাক আছে, এনেকুৱা কাষ্ট মানুহ এনেকুৱা, এই ট্ৰাইবেল মানুহবিলাক এনেকুৱা ধৰণৰ বুলি কৈ দিয়ে, এনেকুৱা ধৰণে কৈ দিয়ে। বুঢ়া মানুহৰ সম্পৰ্কটো আমি যদি আমাৰ সমাজখনত চাওঁ, যিমান ক'লেও বয়সীয়াল মানুহবিলাকক আমি যদি কওঁ যে খুব ভাল ধৰণে আমাৰ সমাজত ৰাখিছে, কিন্তু মই প্ৰভাৱবিলাক বিচাৰি চাইছিলোঁ, বহুতবিলাক প্ৰভাৱ আছে যিবিলাকে বুঢ়া মানুহক সাংঘাতিক ধৰণে নিগেটিভলি পৰ্ট্ৰে কৰে, নিগেটিভলি দেখুৱায়। গতিকে এই গোটেই কথাখিনিত মানে এই বস্তুটোৱে আমি চাব লাগে যে বস্তুবিলাক মানে আমি আকৌ বিচাৰ কৰি চাব লাগে প্ৰত্যেকটো বস্তু। আৰু আমি এতিয়া গাঁৱৰ মানুহ এজনক নি পিনে যদি গুৱাহাটীৰ অল্ড এজ হোম এটা ৰাখি দিওঁতে এডজাষ্ট কৰিব নোৱাৰে, কিন্তু গাঁৱতে তেওঁক ব্যৱস্থা এটা আমি কৰি দিব লাগিব তেনেকে ধৰণে। আজি যথেষ্টখিনি দীঘলীয়া সময় আলোচনা কৰিলোঁ বৃদ্ধতৰ বৰণ শীৰ্ষক বিষয়ত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত। আৰু আমাৰ ইয়াত ভাগ ল'লে ডিব্ৰুগড় মনোহৰী দেৱী কানৈ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ লোহিত শইকীয়াই। তেখেতে নিসংগতাৰ কথা ক'লে, বাৰ্ধক্যৰ অনুভৱ বাঢ়ি অহাৰ কথা ক'লে, আৰু সেইখিনি কেনেকৈ অতিক্ৰম কৰিব পাৰি, কেনেকৈ চিন্তা কৰিছে সেইখিনি ক'লে। আমাৰ শ্ৰোতাসকলেও নিশ্চয় শুনিলে উপকৃত হৈছে। আমাৰ লগত আলোচনাত অংশগ্ৰহণ কৰিলে চাবুৱাৰ DDR মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, লগতে লেখক, তেখেত জনগোষ্ঠীয় চিন্তাবিদ শ্ৰীযুত তৰুণ কুমাৰ গগৈ ছাৰ। তেখেতেও যে ব্যস্ততাৰ মাজেৰে কেনেকৈ তেওঁ নিসংগতা দূৰ কৰি বাৰ্ধক্যক পাহৰি
শাৰীৰিকভাৱে কিছু বাধাপ্ৰাপ্ত হ'লেও মানসিকভাৱে তেখেতে শক্তি সঞ্চয় কৰি সামাজিক কামত নিজকে আত্মনিয়োগ কৰি বাৰ্ধক্যক জয় কৰাৰ যি প্ৰক্ৰিয়াৰ কথা ক'লে সেইখিনি নিশ্চয় আমাৰ শ্ৰোতাসকলক আৰু বয়োজ্যেষ্ঠ শ্ৰোতাসকলকো নিশ্চয় অনুপ্ৰাণিত কৰিব তেখেতৰ পথ অনুসৰণ কৰিবলৈ। আৰু আমাৰ মাজত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিকাশ ডেকাই অতি সাৱলীলভাৱে তেখেতৰ দীৰ্ঘদিনীয়া গৱেষণা অধ্যয়নৰ যি ফলপ্ৰসূ তেখেতৰ জ্ঞান সেইখিনি আমাক শ্ৰোতাসকলক প্ৰতিটো কথা সূক্ষ্মভাৱে আমাৰ সমস্যাবিলাক বিশ্লেষণ কৰি দেখুৱালে আমাৰ সমাজ ব্যৱস্থাত বাৰ্ধক্যই কি ধৰণে আমি বাৰ্ধক্যক গ্ৰহণ কৰিছোঁ, কেনেকৈ অতিক্ৰম কৰিব লাগে, আমাৰ সমাজ ব্যৱস্থাৰ মাজত বাৰ্ধক্যক আমি কি ধৰণে সমস্যা হিচাপে লৈছোঁ, কি ধৰণে অতিক্ৰম কৰিব পাৰোঁ, বেলেগ দেশৰ লগত আমাৰ দেশৰ সমাজ ব্যৱস্থাৰ তুলনামূলক বিশ্লেষণৰ যোগেদি গোটেই সমস্যাবিলাক ফহিয়াই দেখুৱাইছে। নিসংগতাৰ প্ৰসংগটো তেখেতে অতি ধুনীয়াকৈ সুন্দৰকৈ আমাক কথাখিনি বিশ্লেষণ কৰি দেখুৱাইছে মনোবৈজ্ঞানিক দৃষ্টিৰে, অৰ্থনৈতিক দৃষ্টিৰে, সামাজিক দৃষ্টিৰে। গতিকে আমি আটাইকেইজন আলোচকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিষয়টো আমি ধাৰাবাহিকভাৱে পাতি থাকে। আমি আজিয়ে সকলো কথা পাতিব পৰা নাই আৰু বহু কথা পাতিবলগীয়া আছে। আজিকালি আমাৰ যিসকল বয়োজ্যেষ্ঠ লোক তেওঁলোকৰ এছ'চিয়েশ্যন হৈছে, যে জ্যেষ্ঠ নাগৰিক সংস্থা হৈছে, ছিনিয়ৰ চিটিজেন এছ'চিয়েশ্যন হৈছে, বা পেঞ্চনাৰ গ্ৰুপ বুলিও এইখিনি যিখিনি পেঞ্চন ভোগ কৰি থকা লোক তেওঁলোকে ছিনিয়ৰ চিটিজেন হৈছে, সংঘবদ্ধ হৈছে। গতিকে এই গোটেইবিলাক প্ৰক্ৰিয়াৰ কথা আমি অনাগত দিনৰ আমাৰ পৰৱৰ্তী যিবিলাক খণ্ড আমি পাতিম তাত নিশ্চয় সেইবিলাক কথাও আহিব। সেইবিলাকে আমাৰ কি ধৰণে উপকৃত কৰিছে, আমাৰ পৰিয়ালবিলাকক কি ধৰণে উপকৃত কৰিছে, বা তেওঁলোকে কি ধৰণে নিসংগতা অতিক্ৰম কৰিছে বা বাৰ্ধক্য অতিক্ৰম কৰি জীৱনটোক কেনেধৰণে সুখৰ, মধুৰ আৰু আনন্দময় কৰি তুলিছে, এই কথাবিলাক আমি নিশ্চয় পাতিম। গতিকে আটাইকেইজন আলোচকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত পুনৰ এই অংশগ্ৰহণ কৰা শ্ৰোতাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়তো তেওঁলোকে আমাৰ অনুষ্ঠান শুনি থাকিব আৰু অংশগ্ৰহণ কৰিব। গতিকে পুনৰবাৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজিৰ এই বৃদ্ধত্ব বৰণ শীৰ্ষক এই অনুষ্ঠানৰ প্ৰথম খণ্ডটো আমি সামৰণি মাৰিছোঁ। সকলোলৈকে ধন্যবাদ।